নমস্কাৰ, মই জাৰিফা ৱাহিদ, দ্য লিভিং লেজেণ্ডছৰ আন এটি এপিছ'ডলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। ৱেলকাম টু য়েট এনাডাৰ এপিছ'ড অফ দ্য লিভিং লেজেণ্ডছ। আজি আমাৰ অতিথি হ'ল এগৰাকী সু অভিনেত্ৰী, এগৰাকী কষ্টিউম ডিজাইনাৰ, আৰ্ট ডিৰেক্টৰ, প্ৰডাকশ্যন ডিজাইনাৰ, এণ্ড মষ্ট ইম্পৰ্টেণ্টলি দ্য ৱাইফ অফ দ্য ৰিনাউণ্ড ফিল্ম মেকাৰ শ্ৰী মুনীন বৰুৱা। লেট আছ অল ৱেলকাম মিছেছ মঞ্জুলা বৰুৱা। So first of all, এটা কমপ্লিমেণ্টেৰে ষ্টাৰ্ট কৰোঁ। চকুজুৰিৰ কথা কিমানে কৈছে? কয় যিহেতুকে তেওঁলোকে কৈয়ে চাগে ন? মোৰ চকুৰ কালাৰটো অলপ ডিফাৰেণ্ট মানে ডিফাৰেণ্ট নহয়, ধুনীয়া বুলি কয় নে নবেলা মইতো যেইবাৰে লগ পাওঁ প্ৰথম মই সদায় কওঁ তুমি সদায় কোৱা চকুকেইটা ইমান ধুনীয়া। চ' গতিকে আমি মঞ্জুলা বৰুৱা, দ্য ভেৰি বিউটিফুল লেডি, তেওঁৰ বিষয়ে আজি আমি অকণমান কথা পাতিম। বিকজ আপুনি মডেষ্ট হ'লেও আপুনি যদিও কৈছে যে অলপ ডিফাৰেণ্ট বুলি কয়, বাট সকলোৱে কয় আপোনাৰ চকুজুৰি খুব ধুনীয়া। মই কিন্তু হাতখনো খুব ধুনীয়া দেখোঁ, কয় যে হাতকেইখন যেতিয়া এনেকুৱা হয় খুব লক্ষী হয় বুলি। কি যে কোৱা তুমি আচলতে মোক ভাল পোৱা যে সেইকাৰণে বেছিকৈ নহয়, আপুনি চাওকচোন, মই নিজে আপুনি যেতিয়া কথা কৈ আছে আপোনাৰ হাতখন মই চাই আছোঁ আৰু দেখিছোঁ ইটছ চ' বিউটিফুল। আৰু যি পিন্ধে তাকে ভাল দেখায়। বিকজ কয় আৰু আগতে আইতাহঁতে কৈছিল, মাহঁতে কৈছিল যে যাৰ হাতকেইখন ধুনীয়া, ভৰি ধুনীয়া, চকু ধুনীয়া ছোৱালীবোৰ তেওঁলোকো লক্ষী হয় বুলি কয়। গতিকে এতিয়া মোক কওক যে আপুনি ভাইমন্দা বুলিয়ে কৈছোঁ, মুনীন বৰুৱা, প্ৰয়াত মুনীন বৰুৱা, আমাৰ শ্ৰদ্ধাৰ মুনীন বৰুৱা, তেখেতে আপোনাক এগৰাকী খুব ধুনীয়া চকুৰ এক্ট্ৰেছ, এগৰাকী খুব ভাল অভিনয় কৰা এগৰাকী এক্ট্ৰেছ হিচাপে প্ৰথমে লগ পাইছিল নে তেওঁৰ হ'বলগীয়া পত্নী হিচাপে লগ পাইছিল? এক্ট্ৰেছ হিচাপে। এক্ট্ৰেছ হিচাপে। তেতিয়া আপুনি এক্টিং কৰা এক্টিংটা আগতে মই উপজা কনমাতি কৰিলোঁ, তাৰপিছত কাজিৰঙা কাহিনী শ্বুটিং কৰি আছিলোঁ। কিন্তু পিছত মই বিয়াৰ পিছত গম পাইছোঁ ইট ৱাজ এ প্লেন মোক লগ পোৱাটো। তাৰমানে তাই মানে ক'ৰবাত ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত নাচোঁতে দেখিছে, তেওঁ ভাল লাগিল। তো শিৱ ঠাকুৰক ক'লে, ছাৰ কি কৰা যায়, কেনেকৈ লগ পোৱা যায়? তাক ক'লে যে আমি হেৰি কৰোঁ, নাটক এখন কৰোঁ আৰু তেওঁক ইনভাইট কৰোঁ তাত এক্টিং কৰিবৰ কাৰণে। অ'কে, তাৰমানে শিৱপ্ৰসাদ ঠাকুৰ তেখেতৰ এছিষ্ট কৰি আছিল তেতিয়া। তেওঁৰ লগত মানে একেটা গ্ৰুপ একেটা থাকে, অৰুণ বৰুৱা এক্টৰ, তাৰপিছত ৰাণা তামুলী, তেওঁলোকে এটা গ্ৰুপ, এটা ছাৰ বুলি মাতে শিৱ ঠাকুৰক, কিন্তু একেলগে চব কৰে। অ'কে, স্মকো কৰে, ড্ৰিংকো কৰে, এনেকুৱা মানে তেওঁলোকৰ ৰিলেশ্যনটো। তেতিয়া তেওঁলোকে প্লেন কৰিলে যে মোক মানে নিমন্ত্ৰণ কৰিব অপৰাজয় বুলি এখন নাটক যোৰহাটৰ পৰা। তেতিয়া মই শ্বুটিং কৰি আছিলোঁ কাজিৰঙা কাহিনীত। তালৈ আহিছে ক'বলৈ, দেউতা আহিছে, শিৱ ঠাকুৰ আৰু অৰুণ বৰুৱাৰ ভিতৰত সোমাইছে, কথা পাতিছে। মোক শিৱ ঠাকুৰে চাহ দিওঁতে ক'লে, এই মঞ্জুলা দি থৈ আছোঁ চাহ একাপ, এই ভাইমন বহি আছে মুনীন বৰুৱা। তেওঁ অকণমান ডিফাৰেণ্ট আছিলে মুনীন বৰুৱা, তেওঁ ভিতৰলৈ নাই যোৱা, পেপাৰ এখন লৈ বহি আছে। অ'কে, মই এনেকৈ চাহকাপ দিওঁতে চাই হাঁহি এটা মাৰিলে, একো নক'লে। মই কৈছোঁ ইমান কুঠুৰা মানুহটো, একো নক'লে। মই গুচি গ'লোঁ ভিতৰলৈ। তাৰপিছত আৰু দেউতাই কৰিব ক'লে নাটক। মইতো নাটক নাচি ভাল পাইছিলোঁ, নাটক কৰি ভাল পাইছিলোঁ, চিনেমাত মোৰ ইণ্টাৰেষ্ট নাছিলে। মোৰ চব এক্সিডেণ্টলি হয় লাইফত বস্তুবোৰ। তো কৰিলোঁ এনিৱে। যেতিয়া ওলাই গৈছে শিৱ ঠাকুৰ আৰু অৰুণ বৰুৱা আগে আগে গৈছে দেউতাৰ লগত কথা পাতি, আৰু ভাইমন 3 ষ্টেপমান পিছত গৈ আছে। তাৰপৰা ইমানেই কনফিডেণ্ট, যোৱাৰ আগে আগে কৈ থৈ গৈছে গোলাঘাটত নিশ্চয় লগ পাম। সিমানেই। তাৰপিছতে সেই নাটকখন আকৌ আমি গুৱাহাটীত কৰিব আহিছিলোঁ। গুৱাহাটীত কৰিবলৈ আহোঁতে যেতিয়া গৈছোঁ বাছ এখনত, গোলাঘাটত যেতিয়া তেওঁৰ দোকান আছে নামিছোঁ, নামোতে তাৰ আগতে মোক মানে গুৱাহাটীতে তেওঁ নাই সোধা, এই অৰুণ বৰুৱা যে ক'লোঁ, অৰুণ দা, তেওঁৰ হতুৱাই মোক মানে দিছে। তাতে এটা ডাইলগ আছিলে, তেওঁ অভিনয় কৰিছিলে, মাক ঢুকাই তাৰপিছত গাঁও এৰি যাব ওলাই মানে জমিদাৰে অকণমান অত্যাচাৰ কৰিছিলে। তেতিয়া মানে মোক কয়গৈ যে আপোনাৰ কথা শুনি আপুনিহে ৰাখিব পাৰিব তাক, সি গুচি যাব নহ'লে এতিয়া। এই তেতিয়া মানে এটা ডাইলগ আছিলে, তেওঁৰ কেৰেক্টাৰটোৰ নাম আছিলে কৰিম। মই কৈছোঁ কৰিম তুমি নাযাবা,
মই কৈছোঁ তুমি নাযাবা, তোমাৰ মাৰ আসনখন অলপ হ'লে মইতো পূৰাব পাৰিম। তেতিয়া মোক অৰুণ বৰাই কৈছে মাৰ ঠাইত যদি সেইটো আমি উল্টা কৰি দিওঁ মনৰ আসনখন, তুমি কি ক'বা? মোৰ অকণ খং উঠিছে, মই কৈছোঁ তেওঁ নিজে কিয় নকয়? এনেকৈ ক'লোঁ। আপোনাৰ ভাল লাগিছিল তাৰমানে তেখেতক দেখি তেতিয়া অলপ কাৰবাৰবোৰ বেলেগ যে, মানে অকলে থাকে, য'ত আমি আছিলোঁ নাটক কৰিবলৈ এনেকৈ বেড কভাৰ দি পেলাই ৰুম এটা নিচিনা বনাই লৈছে, তাতে হেৰিত গান বজাই থাকে, তেতিয়াকে এইবোৰ মানে অলপ বেলেগ কাৰণে চকুত পৰি যায় আৰু কথা কম কয়। তাৰপিছত তেনেকৈ ক'লে, মই বোলো অৰুণ বাই কৈছে সি তেনেকুৱাই, সি মোক ক'বলৈ কৈছে। তেনে মই কওঁ ঠিক আছে, ঘৰৰ পৰা যদি ফৰ্মেলি আহে মই ভাবি চাম। সেই নেক্সট ডে নাটক কৰি নেক্সট ডে যেতিয়া গৈছোঁ, তাতে আকৌ নাটকতে আৰু এটা কেৰেক্টাৰ মানে মেকআপ কৰি আছে, মই পিছফালে বহি আছোঁ। তেওঁ যে গ্লাছত মোক চাই আছে মই গম নাপাওঁ। এটা সময়ত মানে টাৱেলখন মাৰি পঠিয়ালে তেওঁৰ গালে। তেখেতে মন কৰি আছে তাৰপিছতে যোগেন দাস মেকআপ মানে তেওঁ কৈছে, মোক কৈছে মঞ্জুলা তাক খং উঠি গ'ল, ই চাই আছিলে যে তোমাক। মই মনেই কৰা নাই, মই স্ক্ৰিপ্টখন চাই আছিলোঁ। তাৰপিছত যেতিয়া নেক্সট ডে গোলাঘাট পাইছেহি, তেতিয়া নামি গৈ খিৰিকীৰ এইফালে আহি পেলাই কয় কমিট কৰিলোঁ, কমিট ইজ কমিটমেণ্ট, আমাৰ ঘৰৰ মানুহ অতি সোনকালেই যাব। সিমানে কয় গুৰুকে সোমাই গ'ল দোকানখনলৈ। তেওঁৰ আৰাধা নামলৈ দোকান এখন আছিলে। একজেক্টলি এমাহমানৰ পিছত মা আহিছে। চ' বিউটিফুল। আৰু বিয়া ঠিক হ'ল। তাৰপিছত 4 বছৰৰ পিছত বিয়া হৈছে। 4 বছৰৰ পিছত। আৰু এই 4টা বছৰ আপোনালোকে 4টা বছৰ দেউতা অকণমান ষ্ট্ৰিক্ট আছিলে। মাহঁতে ক'লে মই 4খন ছবি মানে চুক্তিবদ্ধ হৈ আছিলোঁ। আপুনি চুক্তিবদ্ধ? তেতিয়া ক'লে যে মায়ে, তেতিয়ালৈকে তেওঁ এইটো লাইনত নাই, মানে ফিল্ম লাইনত নাই। তেতিয়ালৈকে নাই। তাৰপিছতে মাক ক'লে যে দেউতাই যে এইকেইখন ছবি তাই কৰি থৈছে, পইচা ওলাই থৈছে। সোণতৰা আছিলে, গণেশ আছিলে, আৰু 2খন গুৱাহাটীতে কৰিছিলে নামটো। পিছত এখন ৱেহিদাই পুলিচ এক্ট্ৰেছগৰাকীয়ে কৰিলে, আৰু খোজ পুলকদাৰ। আপুনি কৰিব নোৱাৰিলোঁ মানে সোণতৰাততো মই মুহূৰ্তৰ পৰা ঘূৰি আহিছোঁ। সেইদিনাখনে ৰাতিপুৱাই ফোন গ'ল। মাকে পুতেকৰ কথা কয়, পুতেকে মাকৰ কথা কয়। আৰু তেতিয়া আচলতে মোৰ হেৰি হ'ল, শেষত এবাৰ মানে ক'লে যদি এইটো কাৰণে বিয়াখন যদি ভাঙি যায়, আই ৱন্ট বি ৰেচপনচিবল ফৰ ইট। বাপৰে, মানে আপুনি চিনেমা এখন নকৰিলে বিকজ মুহূৰ্তৰ দিনাখন তেতিয়া নিবোৰে মোক 3 বছৰ মতা নাছিলে, কিন্তু মুহূৰ্তৰ দিনাখন নকৰোঁ বুলি কৈ দিছে। I know that was unjust. আপোনাৰ খং উঠা নাছিল? না, কাৰণ দুখ লাগিছে, প্ৰেমটো বেছি যে হৈ গৈছিলে। তাৰপিছত কিন্তু মই 4 বছৰ এটা শব্দ মানে নুসুধিলোঁ কেতিয়াও। খুবকৈ লগ চগ নাপাইছিলোঁ, দেউতাই মানা কৰিছিলে। তাৰ হেৰি বিয়াৰ দিনাখন ফাৰ্ষ্ট যেতিয়া নাইটত মই সুধিছোঁ, এইটোৱে প্ৰথম প্ৰশ্ন, কেলে মোক মানে কথা দিয়াৰ পিছতো কৰিব নিদিলা তুমি এবাৰো, মানে চিন্তা কৈছে হেৰি অকণ দেৰি পেলাই কৈছে তোমাক হেৰুৱাৰ ভয়ত। বোলো মানে তেওঁ কথা পতা শুনিলে মাহঁতে, খুৰীদেউহঁতে, আমাৰ জইণ্ট ফেমিলি আছিলে, যে মৌজাদাৰ ঘৰৰ হ'বলগীয়া বোৱাৰী এনেকৈ আৰু চিনেমা থিয়েটাৰ কৰি ফুৰিলে কেনেকুৱা বা, এনেকুৱাতো বিয়াখন হ'ব নোৱাৰিব। সেই কথাটো মানে তেওঁ যাওঁতে, দোকান যাওঁতে শুনি গ'ল। শুনি গৈ মানে ভয় খালে। তাৰমানে আপুনি ক'ৰবাত চিনেমা চেক্ৰিফাইচ কৰিছে বৰুৱাৰ কাৰণে? বহুত কৰিছোঁ, সেয়া কৰিলোঁ। তাৰপিছতে নাচিব, দেউতাই কৈছে নাচটো তাই কৰিয়ে থাকিব, তাইক খুব ভাল পায়, তাই আচলতে ডান্সাৰ হোৱাৰ মন আছিলে। সেইটোও মায়ে এগ্ৰী কৰিলে যে আপুনি নানাচে, মানে নাচটো চলি থাকিব আৰু। নাচটো চলি থাকিব। তাৰপিছতে মই মণিপুৰী, সত্ৰীয়া এনেকৈ নাচিছিলোঁ, মডাৰ্ণ ক্ৰিয়েটিভো নাচিছিলোঁ। তেতিয়া শ্ব' এটা আছিলে কলিকতাত, ৰথীন সিং ছাৰ মোৰ ছাৰ আছিলে। তেতিয়া ছাৰে মানে গোলাঘাটত আহি পেলাই ক'লেহি মাক যে এই আপোনালোকৰ এইটো মানে যদি হয় মহাপাপ হ'ব, বন্ধ নকৰিব, এনেকৈ ক'লে। আৰু শ্ব'টোত মোক লাগেই মানে। তাই কৰিলে নে? নিদিলে। চাওক, কিন্তু তাৰ পাছত এতিয়া আপুনি ইমানবোৰ চিনেমা, তেওঁৰ ইমানবোৰ ছাকচেছফুল চিনেমা আপুনি দেখিলে, আৰু
ঠিক আপুনি যেতিয়া অলৰেডি এষ্টাব্লিছড এক্টৰ, সেইখিনি সময়ত তেওঁ চিনেমাত খোজ দিয়াই নাই এজ আ টেকনিকেল পাৰ্চন বা ডিৰেক্টৰ হিচাপে। যেতিয়া তেখেতে প্ৰথমে আৰম্ভ কৰিছে, তেতিয়া আপুনি অলৰেডি তেখেতৰ লগত বিয়া হৈছে নে তাৰ কেইবছৰমানৰ পাছত? মানে তাই মমতাখনত তেওঁ হেৰি বজাইছিলে, মেণ্ডলিন বজাইছিলে। মিউজিচিয়ান আছিলে তেওঁ। তাৰপিছতহে সেই ফাগুনী ছবিখনত সোমাইছে আৰু লিখিছে, আৰু তাৰপিছত তেতিয়া আপোনালোকৰ বিয়া নাই, তেতিয়া হোৱা নাই? অ'কে। তাৰপিছতহে অলপ দিনৰ পিছতে হৈছে। অ'কে। সেই আৰু কিন্তু সেই সময়ত যেতিয়া তেওঁ কৈ দিলে তোমাক হেৰুৱাৰ ভয়ত বুলি, তেতিয়া খং অভিমান নাইকিয়া হৈ গ'ল আৰু তেতিয়া। চ' তাৰপিছত যেতিয়া বিয়া হ'ল, তাৰপিছত তেখেতৰ চিনেমাৰ যাত্ৰাটো যিটো এজ আ ডিৰেক্টৰ সেইটোতো চলি আছিল, আৰু সেইখিনি সময়ত কিবা এনেকুৱা হেৰি পাইছিল নেকি, বাধা বা এনেকুৱা ডিফিকাল্ট টাইমছ কিবা আছিল নেকি, য'ত মুনীন বৰুৱা তেখেত ব্যস্ত আৰু এজ এ ৱাইফ তেখেতক সহধৰ্মিনী হিচাপে আপুনি যথেষ্টখিনি তেখেতক লগ দিবলগীয়া হৈছিল, তেনেকুৱা টাইম আহিছিল? মানে হেৰি নাই, বিয়াৰ পিছত 10 years মই এক্টিঙৰ পৰা অফ হৈ গ'লোঁ। অকণ বেয়া লাগে সংসাৰত। শাহু অলপমান হেৰি আছিলে, গঞ্জৱদীপ ভাল নাপাইছিলে। তাৰপিছতে এদিন শিৱ ঠাকুৰ আহিছে, আহি পেলাই পৰ্টিকত বহি পেলাই ক'লে, জানানে মই বোৱাৰী বুলি ছবি এখন কৰিবলৈ লৈছোঁ। ডাঙৰ বোৱাৰী কেৰেক্টাৰটো মই 5 গৰাকী প্ৰতিষ্ঠিত অভিনেত্ৰীক মানে এপ্ৰ'চ কৰিলোঁ, কোনেও নকৰিলে। মই বৰ চিন্তাত পৰি গৈছোঁ। মই বোলো কিয় নকৰিলে? বোলে নিগেটিভ কেৰেক্টাৰ, পিছফাললৈ কিন্তু শেষৰ ফাললৈ বেলেগ হৈ যাম। মই এনেই কৈ দিলোঁ, জানানে, মুখত কৰিম, মই কৰিম। শিৱ ঠাকুৰ ছাৰ মানে চকীৰ পৰা থিয় হৈ দিছে, সঁচাকৈ কৈছানে? মানে লগে লগে কৈছে, নাই এনেই কৈছে তেওঁ। মই তেতিয়া মই কৰিম। কেনেকে সাহসটো ক'ৰ পৰা গোটালো ক'ব নোৱাৰো। এইটো মানে ইটছ এন আইকনিক কেৰেক্টাৰ, যেনেকৈ বোৱাৰী চিনেমাখন ৱাজ এ ব্লকবাষ্টাৰ, সেইখনৰ ৰেকৰ্ড চাগে কোনো চিনেমাই পটককে ব্ৰেক কৰিব নোৱাৰে। কিন্তু যেনেকৈ মৃদুলা বৰুৱাৰ কেৰেক্টাৰটো বোৱাৰী হিচাপে যিটো মানে সকলোৱে চিনি পায়, আপোনাৰ কেৰেক্টাৰটো ইকুৱেলি আৰু পেৰেলেলি ইম্পৰ্টেণ্ট, আৰু খুব মানুহে আপোনাৰ কেৰেক্টাৰটো ঘৰত বাহিৰ লোৱা নাছিল। মই সেইটোৱে সুধিব বিচাৰিছিলো, কাৰণ ইমান সুন্দৰ এখন মুখ, ইমান ধুনীয়া চকুজুৰি, ইমান কথা বতৰা, ইমান সুন্দৰ এগৰাকী ছোৱালী, তেওঁ বোৱাৰীৰ সেই নেগেটিভ কেৰেক্টাৰটো কৰিবলৈ কেনেকে ৰাজি হ'ল? মানে সেইটো আচলতে, আৰু তাৰ পিছত মানে কেনেকুৱা প্ৰব্লেম এনেই কৈ দিলোঁ বুলি কৈছোঁ ন। তাৰপিছত ক'লো দেউতা যে এটা চৰ্ত আছে, শিৱ ঠাকুৰে চব চৰ্ত মানি ল'ম। মই বোলো দেউতাৰ পৰা পাৰ্মিশ্যনটো আপুনি ল'ব লাগিব। কৈছে ডান, এনেকৈ ক'লে। নেক্সট ডে আহিছে, দেউতাক কৈছে, মোৰ তাত থৰথৰকৈ কঁপিছোঁ। এওঁ মানে কৈ আছে ভাই যে নিদিয়ে, তুমি কেলৈ কৈ দিলা এনেকৈ ক'লোঁ। তেতিয়া মই বোলো কৈছোঁ, চাওঁ, মই ভাবিছোঁ মই কৰিম যেনে লাগিছে। দেউতাক ক'লে, দেউতাই বোলে হেৰি তেওঁ ইচ্ছা কৰিছে নেকি, মন্দা বুলি কওঁ শিৱ ঠাকুৰ, মন্দাই বোলে তেওঁ কৰিম বুলি কৈছে কাৰণেহে মই আপোনাক কৈছোঁ। তেতিয়া দেউতাই মোক মাতি পঠিয়ালে। দেউতাই কৈছে তোমাৰ ইচ্ছা আছে কৰিবলৈ? মই কৈছোঁ আপুনি যদি মানে অনুমতি দিয়ে, মোৰ ইচ্ছা আছে। তেতিয়া ক'লে ঠিক আছে দিয়া, তোমাৰ টেলেণ্ট আছে, তুমি পাকঘৰত সোমাই থাকি শাক ভাত ৰান্ধি সময়বোৰ নষ্ট কৰাতকৈ কৰা, খালি এনেকৈ কৰিবা মোৰ যাতে মান ৰৈ যায়, এনেকৈ ক'লে। তেনেকুৱাতে শাহু সোমাই পেলাই কৈছে, নাই তেওঁ নোৱাৰে কৰিব, বোৱাৰী মানুহ নালাগে। তেতিয়া মোৰ ডাঙৰ ল'ৰাটো হৈছে আৰু সি সৰু, তো দেউতাই মানে কৈছে কিয় নোৱাৰিব? ৰুণু বৰুৱা, তাৰপিছতে ৰুদ্ৰ বৰুৱা, সেইবোৰ মোৰ খুৰী শাহু হয়। তেওঁলোকে যদি কৰিব পাৰে, এওঁতো তেওঁলোকতকৈ সৰু, এওঁ কিয় নোৱাৰিব? দেউতাই মানে সেইটো ষ্টেণ্ড দিলে। তাৰপিছতে সেয়া বোৱাৰী কৰিলোঁ। আৰু চিনেমাখনৰ পাছৰ ৰিয়েকশ্যনছখিনি বিৰাট জানিব মন যায়, কাৰণ ভাবিব নোৱাৰা, আপুনি যিমান ভয় খোৱালে সকলোকে, ভাবিব নোৱাৰা মানে। তাৰপিছত আমাৰ ঘৰৰ 3টা ঘৰ আঁতৰিয়ে নাৰ্ছ বাইদেউ বুলি কওঁ, তাৰপিছত তেওঁৰ হাজবেণ্ড। চিনেমা চাইছোঁ, 3rd টাইম নে কেতিয়া চাইছোঁ আৰু সেইখন চায়ে থাকোঁ, মানুহবিলাকে চাই থাকে, তেওঁ বহিছে, ওলাই সোমাওঁতে দেখিলে মাতে, বাইদেউ ভাল,
এওঁ আছে মই আছো তাৰপিছত থিয় পেলাই কৈছে এইজনীক দুপাকমান চৰ লগাই দিব লাগে এওঁ মানে খং উঠি পেলাই এনেকৈ চাইছে তেওঁলে চাই পেলাই তেওঁ বহি দিলে মানে স্পণ্টেনিয়াছলি আহি গ'ল মানে তেওঁৰ হেৰিটোত তাৰপিছতে এওঁলোক হেৰিত সোমাইছিলে ৰহাৰ ধাবা এখনত পাঞ্জাবী অসমীয়া পাঞ্জাবী ধাবা বুলিয়ে কয় তেওঁ নাজানে যে মই মুনীন বৰুৱাৰ ৱাইফ মুণ্ডাক আৰু খুব কৈছে কিমান ভাল লাগিলে চাই মইতো 3বাৰ চালোঁ আৰু চাম মই ফেমিলি লৈ চাইছোঁ এই যে ডাঙৰ বোৱাৰীজনে চুলিত ধৰি যে ক'ৰবাত পালে চুচুৰাই আনি তাইক মই ঘৰৰ হেৰি কৰি দিম শিৱ ঠাকুৰে অশান্তি পাইছে কি কৈছে আপুনি নহয় মই একদম সঁচাকৈ কৈছোঁ বোলে ইমান খং এটা উঠি আছে মোক সেই মানুহজনীৰ ওপৰত মানুহবিলাক গৰাকী বুলি ক'ব মন যোৱা নাই এনেকৈ ক'লে তেতিয়া শিৱ ঠাকুৰে ক'লে এই ভাইমনৰ ৱাইফ হয় এই মানুহজনে একদম তললৈ মুখ কৰি সেই দিন ধৰি মানে ভাইমনে আমি তাতে খালে ভাইমনৰ পৰা পইচা নালাগে বুলি কয় ইমান মানে তেওঁ লাজ পালে এইটো হ'ল তাৰপিছত আচৰিত ইমান ভাবিব নোৱাৰো তাৰপৰা এদিন দেখিছোঁ ই মোৰ ল'ৰাটো তেতিয়া সৰু 6 বছৰ 7 বছৰ হৈছে আমাৰ ফুল আছিলে তাতে আৰু বেডৰুমটো খিৰিকীৰ পৰা গেটখন দেখি থাকে কোন বাহিৰত কেইটামান বাচ্চা ল'ৰা তাৰ সমান ভিতৰত সি তাহাঁতি মানে কৈছে ফুল নিবলৈ আহিছিলে ই ধৰিলে কেলৈ ফুল চুৰ কৰিব আহিছ তেতিয়া সিহঁতি ক'লে তোৰ মাৰে বোলে গাখীৰ খাব নিদিয়ে বুঢ়া মানুহক তোৰ মাৰে এনেকুৱা মানে তাহাঁতি লাগিছে মই খিৰিকীয়েদি চাই আছোঁ মোৰ এতিয়া মানে ওলাই যাবলৈও লাজ লাগিছে তেতিয়া মানে ই মোৰ ল'ৰাই কৈছে মোৰ মায়ে তেজ দিছে মানুহ বচাইছে তহঁতৰ মায়ে তেজ দিব মানে ল'ৰা যিটো তেওঁলোকৰ মাজত মানে তেতিয়া মই ভাবিলোঁ মানে এইটোতো চিৰিয়াছ হৈ গৈছে কথা তাৰপিছত শিৱ ঠাকুৰে বোলে আমাক তিতাবৰ হেৰি ওচৰৰ কলেজ এখনলৈ মাতিছে তোমাক আমাক টিমটো বোলে মই নাযাওঁ বোলে ওলাবা তুমি ওলাব লাগে সেইটো কথা নহয় নহয় গাড়ীৰ পৰা নামিছিলোঁহে এই ল'ৰা কিছুমান বহি থাকে না কলেজ আছিলে ইমান বেয়াকে কৈছে মানে কি ক'ব মানে মই শিৱ ঠাকুৰত আগবাঢ়ি গ'ল খুব বেয়াকে কৈছে এজনীক দুপাতমান চৰ লগাইছে তেতিয়া মই গাড়ীৰ ভিতৰত বহি কান্দি আছোঁ তেতিয়া যেতিয়া মোক মাতিব আহিছে শিৱ ঠাকুৰে কৈছোঁ মই নানামো কি হ'ল তোমাক তাৰপিছত মই নাযাওঁ আপোনালোকে যাওক মই গাড়ীতে বহি আছোঁ এনেকৈ ক'লোঁ তাৰপিছত তেওঁলোকৰ হেৰি মানুহ আহিছে প্ৰফেচাৰ মই কৈছোঁ নাই নাযাওঁ মোৰ মতে কান্দি কান্দি অৱস্থা নাই মোৰ তাৰপিছতে ঘূৰি যাওঁতে শিৱ ঠাকুৰে মানে বুজাইছে এইবোৰ তোমাৰ আচলতে এচিভমেণ্ট তুমি এনেকুৱাকৈ মানুহক হেৰি কৰি দিলে তোমাৰ ওপৰত ইমান খং উঠিছে মই কৈছোঁ আপুনি মোক যেনেকৈ ইমান নিগেটিভ কেৰেক্টাৰটো কৰাই বেয়া কৰি দিলে মই ঘৰৰ পৰা ওলাব নোৱাৰিলে আপুনি এই ভাল কেৰেক্টাৰ এটা দি পেলাই মোক এইটো চেঞ্জ কৰিব এই তাৰ নেক্সট সোণমইনা তাৰপিছতে 10 বছৰৰ পিছত মোৰ আকৌ এইটো জাৰ্ণি হ'ল সোণমইনাৰ পিছতে শেৱালিখন কৰিলোঁ বোৱাৰী কৰাৰ পাছত যিটো আপোনাৰ অৱস্থা হ'ল তাৰ পাছত আপোনাৰ আপুনি কি কৈছিল তেখেতক শিৱপ্ৰসাদ মই কৈছিলোঁ যে মন্দা ইমান নিগেটিভ কেৰেক্টাৰটো কৰাই মোক ইমান মানুহে দেখিব নোৱাৰা হ'ল মই ঘৰৰ পৰা ওলাব নোৱাৰা হ'লোঁ মোৰ এটা কমপ্লেক্স হৈ গ'ল তাৰমানে তাৰ মই মোক এতিয়া আপুনি বেলেগ ৰোল এটা কৰক যাতে মানুহে মনত ৰৈ যায় মানে সেই মই যে আচলতে মানুহজনী এনেকুৱা নহয় তাৰপিছতে যিদিনা সঁচাসঁচিকে এনেকুৱা একেবাৰে নহয় ন একেবাৰে আপুনি খং কৰিব নোৱাৰে একেবাৰে নোৱাৰে এতিয়া আপুনি চিনেমা কৰিবলৈ গৈ আছে আপোনাৰ শ্বুটিং আছে তাতেই আপোনাৰ ল'ৰা ইমান উৎপতীয়া আৰু আপোনাৰ ছোৱালী পূজা একেবাৰে আপোনাৰ নিচিনা দেখা একদম শান্ত একদম শান্ত ভাইমনৰ দিনটো মানে কিন্তু এতিয়া ভাল লাগে যে আপোনাৰ ল'ৰা এটা সময়ত যি একেবাৰে উৎপতীয়া ল'ৰা সি এতিয়া খুব ভাল ডিৰেক্টৰ আৰু তেওঁৰ বিষয়েও আমি বহুত পাতিম বিকজ আমাৰ পাতিবলগীয়া বহুত আছে ইনফেক্ট আৰু এতিয়া মোক কওক আপুনি সোণমইনাৰ জাৰ্ণিটোৰ কথা সোণমইনা তেতিয়া মুণ্ডাই যেতিয়া ৰাইটটো কিনিছে কলিকতাত সেইখনতো বেংগলত মানে বেংগলীটো হৈছে হিন্দীটো হৈছেতো কিনি পেলাই ক'লে মোক লগে লগে ফোন কৰিছে যে মঞ্জুলা এইবাৰ মাধৱী মুখাৰ্জীয়ে যিটো ৰোল কৰিছিলে তুমি কৰিবা সেইটো ৰোল মই তোমাৰ কাৰণে ইয়াৰ ৰাইটটো ল'লোঁ এতিয়া মোক খুব ভাল লাগিছে আৰু তাৰপৰা কিন্তু মানে সোণমইনা কৰোঁতে দেউতাৰ অকণমান অসুখ হৈ আছিলে মোৰ শহুৰৰ তো ভাইমনে ক'লে যে হেৰি মই থাকোঁ দেউতাৰ হেৰি তুমি যোৱা মোহৰত আছিলে তাৰপিছত যিজন ডাক্তৰ মানে আমাৰ কিবা হয়ে এওঁলোকৰ এতিয়া মই ভাইটন মাতি আনিলোঁ আনি পেলাই দেউতাক চালে ক'লে বৌ আপুনি যাব পাৰে একো নাই এইটো অকণমান কফ হৈছে ভাইমনক ক'লে আপুনি খালি যিমান পাৰে দাৰু দি ওখো কৰি এনেকৈ শুব আৰু তেতিয়া তেখেতে মানে আৰাম পাব তাৰপিছত তেতিয়া মানে দাদাৰ ল'ৰা প্ৰাঞ্জলৰ ল'ৰাটো মোৰ লগত আছিলে
সৰুতে দাদা নাটকত গৈছিলে, একদম সি এবছৰ মোৰ লগত আছিলে, মোবাইলত গৈছিলে দুইটা। দেউতাই মোক কৈছে খুব ভালকৈ কৰিবা দে মা, সেনেকৈ ক'লে। আৰু ইয়াৰ খোৱা লৈছানে, পাতত খোৱা, মানে সিমানলৈকে খবৰ লৈছে। নেক্সট ডে মোহৰত তো আহি পালোঁ, পাই পেলাই মই কাপোৰযোৰ পিন্ধিম আৰু ওলাইছোঁ, তেনেকুৱাতে শিৱ ঠাকুৰ ছাৰ আৰু মেহতা আহিছে। আহি পেলাই কৈছে হেৰি মঞ্জুলা, ভিতৰ অকণমান গাটো বেয়া, আমি যাব লাগিব এতিয়া। মই কৈছোঁ মোহৰতটো কৰি লওক, মইতো কালি আহিছোঁ, কথা পাতিছোঁ। বোলে নহয় আমি যাম, মোক কোৱা নাই মানে দেউতা যে অলৰেডি নাই আৰু। আপোনাক পাৰ্মিশ্যনটো দি তেখেত তাৰপিছতে কৈছে হেৰি নহয় যাওঁ দিয়া, গাটো বেয়া। তাতে গ'লোঁ, গৈ পাওঁতেতো আমাৰ অকণমান দেৰি হৈছে, মানে গৈ পাইছোঁ দেখিছোঁ মানুহ আছে, কি হৈছে মই ধৰিব পৰা নাই কথাটো। তাৰপৰা ভিতৰ সোমাই গৈছোঁ, যাওঁতে দেখিছোঁ ভাইমনক দেখিছোঁ ন ধুতি হেৰি কৰি পিন্ধি আছে। তাৰ হ'ল হোৱাৰ পিছত এতিয়া মইতো আৰু ভাবিছোঁ এইখনটো কৰিব নিদিয়ে, মোৰ ইমান কপাল বেয়া। এইটো হ'ল শিৱ ঠাকুৰহঁত গৈছে, বিজুদাহঁত সকামলৈ। মুণ্ডাই কৈছে মই ইমান দিন ৰৈ দিছোঁ, 11 দিন, নাই তুমিয়ে কৰিব লাগিব। মই কৈছোঁ মোক নিদিয়ে, মোক কেতিয়াও নিদিয়ে, আপুনি নাভাবিবই। তাৰপিছত এই যিজন মানে দেও আৰু ব্ৰাহ্মণজন কম বয়সীয়া ডেকা দেও বুলি কওঁ, মই ডেকা দেওক ক'লোঁ, মই দেও কি কৰোঁ, মোৰ ধৰ্ম সংকটত পৰিছোঁ এতিয়া মই, আপুনি যাওক এনেকৈ কৈছে। মই বোলো ক'ত দিব, আৰে 7 সাগৰ 13 নদীৰ সিপাৰে যদি বা পুতেক বোৱাৰীয়েক থাকে নাযাব জানো, ইমান দিনটো তেওঁলোক থাকিব নোৱাৰে, নিয়মবোৰ যদি তেওঁলোকৰ কাৰণে মাফ হয় চবৰ কাৰণে হ'ব। তেওঁলোকে কিমান লিবাৰেল, আমাৰ অসমীয়া সমাজৰ কিন্তু কিছুমান বস্তু কিমান একদম মানে সেই মানুহজন ইমান ধুনীয়াকৈ হেৰি এজনে ক'লে। তাৰপিছতে মই অকণমান মোৰ মনটো হেৰি লাগিছে, তেনে মই ভাইমনক ক'লোঁ, মই বোলো চোৱা কেনেকুৱা হ'ব মই যদি এতিয়া নেযাওঁ, মোৰ তাহল ৰৈ দিলে, আৰু তোমাক লৈ যাম বুলিয়ে আমি বিজুদাই কৈছে আমি চব আহিছোঁ তোক নিবলৈ। তাৰপিছত মায়েতো কৈছে এইটো কেনেকুৱা কথা, এমাহ নোহোৱাকৈ যাব নোৱাৰে। এই তেতিয়া দেৱে মাতিলে, যাব পাৰে, মানে পাৰে, যেতিয়া বাহিৰত থাকিলেতো ইমান দিন থাকিব নোৱাৰে। হয়। আৰু সোণ মইনাৰ পাছত আপোনাৰ দৰ্শকে আকৌ কেনেকৈ ল'লে? নাই জানা, এইজনী সেই পদ্মাছ বোৱাৰীজনী দেখিলে, সেইটো মনত কাৰো নাই, মোৰ সেই বোৱাৰীৰ ৰোলটোহে চবৰে মনত থাকে। আৰু তাৰ পাছত আপুনি ইমান ধুনীয়া ধুনীয়া চৰিত্ৰ কৰিলে, আৰু মষ্ট ইম্পৰ্টেণ্টলি ভেৰি ৰিচেণ্ট আৰু আপোনাৰ জলছবি যিখন নাটক, অবিনাশ শৰ্মাৰ ডিৰেকশ্যনত আৰু বৰ্ণালী পূজাৰীৰ প্ৰডাকশ্যন। কিন্তু আপুনি ইমান মানে ষ্টেজখনত আপোনাৰ যিটো একচুৱেলি এক্টিং শৈলী, যিটো আপোনাৰ মানে হিষ্ট্ৰিয়নিক্সখিনি, মই ভাবোঁ যে আপুনি খুব নেচাৰেল। আপুনি মানে আপোনাৰ ভইচটো বিৰাট ধুনীয়া প্ৰথম কথা, আৰু দ্বিতীয়তে আপুনি যেনেকৈ কৰে মানে আপোনাৰ এক্টিংটো, মানে য'ত অসমীয়া চিনেমাত কিছু অকণমান ড্ৰামা বা এনেকুৱা ধৰণৰ অকণমান অভাৰ দ্য টপ কেতিয়াবা এক্টৰ হিচাপে কৰিবলগীয়া হয় বা কিছুমান এক্টৰে কৰে, কিন্তু আপুনি থ্ৰু আউট যিটো আপোনাৰ এক্টিং মানে শৈলীটো আপুনি তেনেকুৱাই ৰাখিছে, মানে ইটছ ভেৰি নেচাৰেল, নহয় জানো? এইটো আপুনি এনেকৈ মানে এটা হেৰিকে মই ব্ৰজদাৰ লগত কাম কৰিছোঁ, বলেন বৰাৰ লগত, নিপ বৰুৱাৰ লগতো কৰিছোঁ, তাৰপিছতে কুলদা ভট্টৰ লগত তেজাল গুড়াখন কৰিছোঁ। এইখিনি মানুহৰ পৰা মই বহুত শিকিছোঁ, বহুতেই শিকিছোঁ। উপজা সোণৰ মাটিত যেতিয়া মই কৈছোঁ, তেতিয়া মানে মই উৎপতীয়া আছিলোঁ, উৎপতীয়া ইন এ চেন্স মানে এই ৰবাব টেঙা গছ দেখিলোঁ, খুচিলোঁ সেইবোৰ খাবলৈ, এনেকৈ এতিয়া বৌহঁতো গৈছিলোঁ এতিয়া বৌ। তাৰপৰা বজাই ক'লে যে কাইলৈতো শ্বুটিং নাই, তই ৰবাব টেঙা খাওঁ, কৰ্দৈ খাওঁ, খাই থাকিবি। তাৰপিছত দাৰা আহমেদ আছিলে, শ্বুটিং নাই আৰু বিৰাট ফূৰ্তি। বৌয়ে কাটি লৈছে পূৰা একেবাৰে কলপাতত, মানে জলকীয়া তেল লৈ আৰু কাটি লৈ চোতালত বহি লৈছোঁ, প্ৰডিউচাৰ ঘৰত আছিলোঁ, ভাগ কৰিছোঁ আৰু মানে খাম আৰু। তেনেকুৱাতে দেখিছোঁ দাৰা আদা আহিছে, আহি পেলাই কৈছে এই ব'ল ব'ল ব'ল, ব'ল কি ব'ল ব'ল ব'ল, তোৰ শ্বুটিং আছে, মাতিছে বজাই। কৈছোঁ নাই, কালি মোক কৈছে নাই বুলি, এতিয়া তোৰ আছে ব'ল। তাৰমানে ভাবক আপুনি সেই অকণমানি ছোৱালীজনী, যিজনী ছোৱালীয়ে গোটেই শ্বুটিঙৰ চিৰিয়াছনেছটো তেতিয়া বুজিব নাই, কিন্তু আপোনাৰ যিটো সেই যাত্ৰাটো, মই ভাবোঁ যে আপোনাৰ সেই বিশেষকৈ সেই নাটকখন মোৰ বিৰাট মনত আছে। আপুনি ইন ৰিয়েল লাইফ ইউ আৰ এ ভেৰি কনফিডেণ্ট ৱুমন, আমি এইখিনি কথাও পাতিম, কিন্তু সেই হেৰিখনৰ যিটো ভালনাৰেবিলিটি,
সেইটো আপুনি কেনেধৰণকে গোটেই বস্তুটো আয়ত্ত কৰিলে যে য'ত আপুনি আপোনাৰ ডিমেনচিয়া হৈছে, আপুনি যথেষ্ট বয়সস্থ এগৰাকী লেডি, আৰু এই গোটেইখিনি কথা জানিবলৈ হ'লে বা ফিল কৰিবলৈ হ'লে অবভিয়াছলি মই ভাবোঁ যে আপুনি স্পিৰিচুৱেলি খুব চাগে ইনক্লাইন, আৰু মই জানো যে আপুনি যথেষ্ট মেডিটেশ্যন বা হেৰি কৰে। এই গোটেই বস্তুটো আপুনি আৰম্ভ কৰিলে মানে ৰিচেণ্ট মই ভাবোঁ যে প্ৰয়াত মুনীন বৰুৱা তেখেত আমাৰ মাজৰ পৰা আঁতৰি যোৱাৰ পাছত আপুনি যেন আপোনাৰ লাইফটোৰ ক'ৰবাত এটা ডাঙৰ ভেকুৱাম, এটা শূন্য এটা হৈ গ'ল। চ' অল দিজ থিংছ আৰ ভেৰি ৰিলেটেড এজ এ পাৰ্চন। মই ভাবোঁ যে আপুনি আগৰ পৰাই আপুনি চাগে এনেকুৱা আছিল, অকণমান ডিপ থিংকাৰ আছিল, নহয় জানো? সেইটো হয়। মই হেৰিকে নহ'লে সেই কেৰেক্টাৰটো কৰাটো ইমান সহজ নাছিল। সেইটো মোক যেতিয়া মই বহুত দিনৰ গেপত মঞ্চ অভিনয় বহুত বছৰ কৰা নাছিলোঁ, যেতিয়া এই প্ৰস্তাৱটো আহিলে মই প্ৰথমতে অকণমান শ্বক, মই কেনেকৈ ভাবিলে মোৰ কথা। সেইটো কাৰণে মই সদায় অবিনাশ দাৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ থাকিম। তাত মই পিছত কৈছোঁ, মই পাৰিম জানো? বোলে কিয় নোৱাৰিবা, পাৰিবা তুমি। কৈ পেলাই হেৰিলৈ গৈছিলোঁ, অল্ড পিপল হেৰিলৈ 2-3বাৰ গৈছিলোঁ। গৈ পেলাই খোজটো কিন্তু লৈছিলোঁ মই মোৰ শাহুৰ পৰা। শাহুৰ ডিমেনচিয়া হোৱা নাছিলে, যেতিয়া অলপ পাহৰিছিলে। এই হাতখন এনেকৈ থাকে, ভৰিকেইটা কুটুক কুটুককৈ যে যায়, আৰু চুলিডাল এনেকৈ থাকে। মায়ে যেতিয়া হেৰি হ'ল এনেকৈ থাকে, সেই দুটা মই শাহুৰ পৰা লৈছিলোঁ বস্তুকেইটা। আৰু সেই অল্ড পিপল হোমৰ কেইগৰাকী ইমান মানুহৰ কিছুমান মেনাৰ্ছ মই হেৰি কৰিছিলোঁ, আৰু নিজকে ভাবি লৈছিলোঁ ইমান এটা সুন্দৰ কেৰেক্টাৰ, কিয় নোৱাৰিম, পাৰিম। তেতিয়া মই ভাইমনক সুধিলোঁ, কি কয়? ভাইমনে কৈছে, পাৰিবা তুমি, কিয় নোৱাৰিবা। সেই তেতিয়া মানে ঘৰতো মই ধৰি লোৱা এওঁ জানিছিলে, কৈছিলোঁ, মই অলপমান তেনেকুৱা কিছুমান মেনাৰ্ছ লৈছিলোঁ ঘৰতো, মানে পাহৰি যোৱা বা এনেকুৱা হেৰি কেইটামান ঘৰত কৈছোঁ। ভাইমনে জানে আৰু তেনেকৈ হেৰি মানে লৈছিলোঁ বস্তুটো। আৰু মুনীন বৰুৱাৰ চিনেমা যেতিয়া আপুনি কৰিছিল, যিকেইখন চিনেমাই তেখেতৰ লগত কৈছে, তেওঁ এজ এ ডিৰেক্টৰ, আপুনি এজ এন এক্টৰ, মানে কিবা এনেকুৱা তেখেতে আপোনাক ঘৰত প্ৰিপেয়াৰ কৰে নে, বা আপোনাৰ আগতীয়াকৈ স্ক্ৰিপ্ট দিয়ে? মই জনাত প্ৰয়াত মুনীন বৰুৱা তেখেত খুব ছিষ্টেমেটিক আছিল, যেনেকৈ আমাক আগে ভাগে স্ক্ৰিপ্টকেইখন দি দিয়ে, আমি স্ক্ৰিপ্টকেইখন খুব ভালকৈ পঢ়োঁ। আপোনাকো তেনেকৈ কিবা প্ৰিপেয়াৰ কৰিছিল, বা ছেটত কিবা এটা ভাল লগা নাই ঘৰত আহি কৈছে যে? মোৰ সেইটোতো মই যে কৈছোঁ, মোৰ লাইফত চব আকস্মিকভাৱে হৈছিলে বস্তুবোৰ। হিয়া দিয়া নিয়াত মোৰ বন্ধু এজনী নতুন ঘৰ বনাইছিলে, তাতে কুলু শ্বুটিং হ'ল। মই কিবা প্ৰপাৰ্টি বিচাৰি আহিছিলোঁ, কৰি ভাল পাওঁ, মানে ঘৰ সজাই ভাল পাওঁতে এটা ভিজুৱেলাইজ কৰি লওঁ যে এইটো বস্তু এনেকুৱা হ'ব, এইটো কেৰেক্টাৰ লাগে। তো এনেকৈ আনিব যাওঁতে মই ঘূৰি আহি দেখিছোঁ তাই মানে কঁকালত হাতখন দি পেলাই এনেকৈ চাই আছে। তাইৰ লুকটো মানে খুব ছেড লুক এটা দিছে। মই এনেকৈ চালোঁ, কি হ'ল, দেখিছোঁ হেৰি কাপোৰ এখনলৈ ৱালখন মুচি আছে। তেতিয়া সেই ব্ৰেক ষ্টাইলটো মানে সেইটো আহিছিলে। তেওঁ ডিলাৰটো হেৰি মাৰি পেলাই, সেই আগতে মস্ত টেপবোৰহে মাৰিছিলে, উঠি আহিলে ৰং। ছেটৰ। তাৰপিছত ইমান বেয়া লাগিছে। তাক কৈছোঁ, মঞ্জুলা চোৱা নাই কি হ'ল, এওঁ এতিয়া খঙেই কৰিব নেকি, এনেকৈ ক'লে। ভাইমন মানে এইটো ঠিক কৰিবলৈ দি ভিতৰত আছিলে। তেতিয়া মই বোলো শ্বুটিং বন্ধ কৰা। মোলৈ চাইছে, কি হ'ল? মই শ্বুটিং বন্ধ কৰা, পেকআপ দিয়া। পেকআপ দিয়া মানে মই বোলো এই চোৱা আহিছোঁ ৱালখন। তেওঁতো বেয়া পালে, সিহঁতো বহি গ'ল, মানে কি কৰা যাব এতিয়া। তেতিয়া মই ক'লোঁ, আজি পেকআপ দিয়া, কাইলৈ আগবেলাটো মোক দিয়া। আৰু তাইক মই ক'লোঁ, তোমাৰ পৰ্দাখিনি মোক দিবা কেইদিনমানৰ কাৰণে। তাই এগ্ৰী কৰিলে। আৰু হেৰি চালোঁ কি বস্তু ওলাইছিলে মানে তাহাঁতৰ, সেই দুটা খালি এনেকৈ এটা শ্বটত, গীতাৱলী শ্বটত, সেইকেইটা ল'লোঁ। লৈ পেলাই পিছত যিটো ছেট গোটেই থাকিলে অল অভাৰ, মানে সেয়া দিয়া নিয়াত, এটা আমাৰ মনযুদ্ধ ঘৰত আছিলোঁ, পংকজ বৰুৱাৰ ঘৰ, মই তলত আছিলোঁ। দুটা ওপৰত ডিডি আছিলে, তাৰ ওপৰৰ ফ্ল'ৰটো খালী আছিলে, ডাঙৰ ঘৰ। তেতিয়া মই মানে একদম মৰণত শৰণ দি পংকজ বৰুৱাৰ ওচৰলৈ গৈছোঁ। পংকজ দাৰ ল'ৰা পপে, ৰিজুৰ বন্ধু, কৈছে, মঞ্জুলা আণ্টি নিদিয়ে পাপাই, বাপী বুলি কৈছিলে, বাপীয়ে নিদিয়ে। গ'লোঁ আৰু পংকজে এনেই মোক খুব মৰম কৰিছিলে। তাৰপৰা যোৱাৰ পিছত কি হ'ল, এনেকুৱা কথা, এইটো নিদিওঁ, চিধা ক'লে। শ্বুটিং কৰিবলৈ মই নিদিওঁ। বোলো, পংকজ দা মই ইমান বোলে পিকাই শ্বুটিঙৰ মানুহবিলাকে এইটো কথা কৈছে দেই।
তা মই বোলো নহয় মই একদম আপোনাক কথা দিছোঁ মই দায়িত্ব লৈছোঁ মই চফাকৈ ৰাখিম তাৰমানে হিয়া দিয়া নিয়া ছেটটো আকৌ আপুনি ৰিক্ৰিয়েট কৰিলোঁ তাত অ সেই তেনেকে মই আৰ্ট ডাইৰেক্টৰ হ'লোঁ হিয়া দিয়া নিয়াতে চাউথৰ এজন কষ্টিউম ডিজাইনাৰ আনিছিলে প্ৰডিউচাৰৰ ফালৰ পৰা তেওঁ নাথাকে তাইবিলাক দিলে হিৰইনে নিপিন্ধে এতিয়া কাপোৰ ফিট হোৱা নাই কাপোৰ দলিয়াই দিছে এইপিনে চব ল'ব লাগে হুলস্থুল আৰু তেতিয়া মই গৈ এই মিছ টেইলাৰ বুলি ৰাজগড়ত এখন মোৰ চিনাকি এতিয়া আছে তাক মই তুমি 1 ঘণ্টাত 3টা কুৰ্তাক চিলাই দিব পাৰিবা আৰু তলত সিও ক'লে পাৰিম বুলি তাৰপিছতে কষ্টিউম ডিপাৰ্টমেণ্ট তেতিয়া আহিলোঁ লৈ পেলাই সেইকেইটা পিন্ধি পেলাই তাৰপিছতহে তাক মই বাকীবোৰ চিলাব দিছোঁ সেই তেনেকৈ আপোনাৰ প্ৰডিউচাৰে ক'লে বোলে আপুনিয়ে কৰক তেতিয়াহ'লে কষ্টিউম এইকেইটা কৰিলে এনেকুৱা মোৰ এনেকুৱা কৰিলে সেই মানে ক'ব নোৱাৰাকৈ সোমাই আহিলোঁ আপোনাৰ দিগন্ত মজুমদাৰ চিফ এছিষ্টেণ্ট আছিলে যেতিয়া আৰু এটা সি তেওঁৰ ঘৰত হৈছিলে বহুত বছৰৰ আগৰ মানে চিন এটা প্ৰাঞ্জল আৰু ৰীণা বৰা ভাই মানে ফোন কৰিছে বিপদত পৰিলে মোক ফোন কৰে তো এইটোতো ছেটটো অদ্ভুত ছেট হৈছে আজিকালি যে এই যে ৰঙা নীলা কম্বলবোৰ যে পিংক থাকে তেনেকুৱা কম্বল দিছে এনেকৈতো নহ'ব নহয় প্লাছ তুমি এবাৰ আহাচোন এনেকৈ ক'লে মই গৈ হাৰিকেন লেম্প এটাও পাই যাওঁ জানা বস্তুবোৰ বিচাৰি আপুনি আকস্মিকভাৱে আপুনি এবাৰ যেতিয়া কৰা আৰম্ভ কৰিলে আৰ্ট ডিৰেক্টৰ এজ এ কষ্টিউম ডিজাইন এনেকেতো মই আৰু এটা দেখিছোঁ যে নায়ক চিনেমাখনত মই পাইছোঁ আপোনাক কাৰণ মই নায়কত নিজে যিহেতু এক্টিং কৰিছিলোঁ আপুনি অভাৰঅল গোটেই মানে প্ৰডাকশ্যনটো চাই দিয়ে কোনে খাইছেনে নাই কোনে কেনেকৈ ভালকে থাকিছেনে নাই মানে মোৰ আহি যায় জানা মানে গৃহিণীৰ মানে মোৰ সেই সময়ত যেন মই ভাবোঁ মাতৃ এগৰাকী এইবোৰ চব ল'ৰা ছোৱালী এই কোনে কেনেকৈ কি খাব কোনে সেইখিনি আৰু ভাই ভনীয়ে যেতিয়া প্ৰডাকশ্যনটো মই এইটোতো এনেই চাই দিওঁ এওঁ মানে দায়িত্ব আধাখিনি গুচি যায় তেনেকুৱা হয় সেইকাৰণে মই প্ৰডাকশ্যনটো চাওঁ আৰু প্ৰডাকশ্যন চাওঁতে বহুত চকুত পৰে মানে মাৰে পেট্ৰল মাৰে সেইবোৰ ধৰা পৰিলে গ্ৰছাৰী আনিব গ'ল গ্ৰছাৰী তেজপুৰৰ ল'ৰা এটা গ্ৰছাৰী তাতো মানে মই যদি লিখি দিওঁ 6 কেজি 4 কেজি আনে 2 কেজি আপুনি ইমান দূৰলৈকে চাবলগীয়া মানে হেৰি আহি পেলাই কহি অৰুণ আছিলে ৰান্ধনি কিন্তু ইন দ্য মিন টাইম আপোনাৰ চিনেমাৰ জাৰ্ণিটোত ক'ৰবাত ব্ৰেক হৈছে নেকি যে আপুনি এক্টিং কৰিবলৈ যাব লাগে আপুনি সময় পোৱা নাই কাৰণ আপুনিও বহুত মাজতে টিভিটো আপুনি বহুত কেইখন চিৰিয়েলছ কৰিছিল আৰু চিনেমাবিলাকো তেনেকে কাৰণ সেইখিনি সময়ত মুনীন বৰুৱা তেখেতে যিটো ফেজ এটা ক্ৰিয়েট কৰিছে অসমীয়া চিনেমাত য'ত একদম মানুহ হিলডোল ভাঙি আকৌ হিয়া দিয়া নিয়াৰ পাছত স্পেচিয়েলি যদিও প্ৰভাতী পুখীৰ গান আমাৰ সকলোৰে অতি প্ৰিয় চিনেমা আমি চবেই মানে প্ৰভাতী পুখীৰ গানৰ নামটোও যেনেকুৱা ধুনীয়া ঠিক তেনেকৈ চিনেমাখনো বৰ ধুনীয়া চিনেমা কিন্তু হিয়া দিয়া নিয়াৰ পাছত যেন আপোনালোকৰ একদম আহৰি নাইকিয়া হ'ল তেনেকুৱা লাগিছে পিছত মানে কি হ'ল আৰু ইণ্টাৰেষ্টিংলি কষ্টিউম আৰু ছেট আৰ্ট ডাইৰেকশ্যনৰ কাৰণে মোক প্ৰডিউচাৰ ফালৰ পৰা আহে অফাৰটো তেনেকৈ কেতিয়াবা মোৰ এওঁ কেতিয়াও নকৰে মানে নিজৰ ফালৰ পৰা আৰু কেৰেক্টাৰ থাকিলেও মোক প্ৰডিউচাৰেহে কয় বা বিজুদাই থাকে বিজুদাই এইটো মঞ্জুলাই কৰক এইটো মানে এনেকৈ কৈ দিয়ে তেতিয়া আপোনাৰ অসুবিধা নহয় যে আপুনি প্ৰডাকশ্যনো চাই আছে তাৰপিছত হ'ল এই বাৰুদখনত তোমালোকে চাইছা নিশ্চয় এই প্ৰপাৰ্টিবোৰ চাগে মনত আছে মই বিজুদাৰ কেৰেক্টাৰটো লৈ পেলাই কিছুমান পেইণ্টিং কৰাইছিলোঁ ইগলে পাৰ এটা লৈ যোৱা তাৰপিছত বান্দৰটোত ডালত বহি থাকে থকা সেই মানে আমাৰ অৰুণ হাজৰিকা আৰু জোৱানক মিট কৰি তাৰপৰা মানুহটোক ক্ৰুৱেলিটিটো দেখুৱাবলৈ ঘোঁৰাৰ মূৰ এইবোৰ বনোৱাইছিলোঁ মানে তেনেকুৱা ধৰণৰ পিছত শ্বটটো দিবলৈ লওঁ নহয় ফটকৈ দেখোঁ যে টেবুল ক্লথখন অকণমান অসমান হৈ আছে মই 1 মিনিট টেবুল ক্লথখন ঠিক এওঁ উঠে খং তাৰপিছতে তেতিয়া বিজুদাই বোলে ঐ তই এক্টিং বাদ দে তই এইবোৰতে তোৰ বেছি ইণ্টাৰেষ্ট এইটোৱে কৰ আৰু ভাল লাগে কি জানা ছেটটো চবটো হেৰিত হয় মানে শ্বুটিঙৰ হেৰি মানে জ্যোতি চিত্ৰবনৰ ফ্ল'ৰত এই যে এওঁ ফটকৈ কৈ দিয়ে গোঁসাই ঘৰ এটা লাগে গাঁৱৰ গোঁসাই ঘৰ বনোৱাটো সেইটোত মই খুব ফূৰ্তি পাওঁ মানে ছোৱালী হোষ্টেল এটা লাগে
5খনমান বেডৰ সেইটো নহয় মানে সময় দি দিয়ে গধূলিলে সেইটো শ্বুটিং হ'ব কেনেকে কৰিম কি কৰিম সেইটো নাভাবে মানে ধৰি লৈ এওঁক somehow she will do it সেই বস্তুটো যে মানে খুব কম সময়ত বনাব লাগে মই সেইটো বৰ ফুটি মানে ছেটিছফেকশ্যনটো বেলেগ ধৰণৰ সেইটো আৰু এতিয়া সেই টাইমটো মিছ কৰে নে য'ত আপুনি ইমান ব্যস্ত হৈ আছিল চবতকে মিছ কৰোঁ মই তেওঁৰ 13খনতে থাকিলোঁ হিয়া দিয়া নিয়াৰ পৰাই কিন্তু তেওঁৰ যিখন লাষ্ট ছবি প্ৰিয়াৰ প্ৰিয় মই সেইখন নকৰিলোঁ কিয় নকৰিলে আপুনি মোৰ সেই দুখটো মৰালৈকে থাকি যাব চাগে নাজানো মই তেতিয়া বৈদেহীখন কৰি আছিলোঁ চিৰিয়েলখন মোক নাজানো ভগৱানে কৰিলে নেকি মোৰ মন নগ'ল কৰিবলৈ মই নকৰোঁ দিয়া সেই এইবাৰ ইণ্টাৰেষ্টিং ফাৰ্ষ্ট টাইম কৈছে তুমি বোলা মোক তোমাৰ প্ৰয়োজন আছে তেতিয়া মই ক'লোঁ বোলো মই নাযাওঁ দিয়া মই তেতিয়া ক'লে মই তোমাৰ বৈদেহী ডাইৰেক্টৰক ক'ম তোমাক এটলিষ্ট 1 মাহ হেৰি দি দিয়ক ছুটি দিয়ক মই ক'লোঁ তুমি এজন ডাইৰেক্টৰ তেখেতো এজন ডাইৰেক্টৰ টিভি কিমান লোকচান হ'ব ভাবাচোন যদি মেজৰ কেৰেক্টাৰ এটা নাইকিয়া হৈ যায় তেতিয়া ক'লে নহয় মই আচলতে তুমি যোৱাটো বিচাৰিছোঁ মই চব পঠিয়াই দিম যেতিয়া মই কষ্টিউম নকৰোঁ তেতিয়া ক'লে কাক কৰিম কোনে কৰিব কষ্টিউম যে মই গৰিমা তেতিয়া প্ৰথমতে ক'লে যে এতিয়া অকণমান লাউড বস্তুবোৰ দিগদাৰী পায় তেতিয়া মই ক'লোঁ গৰিমাক মই কৈ দিম তাই কেৰেক্টাৰ মতে কৰিব তাইও কৈছে মই পাৰিম নে বৌ মই কিয় নোৱাৰিবা পাৰিবা সেইটো দুখ মোৰ থাকি গ'ল থাকি যাব সেইটো শেষলৈকে মই নকৰিলোঁ কিন্তু ইউ আৰ এ ট্ৰু আৰ্টিষ্ট যিহেতু আপুনি কমিট কৰি থৈছে এই পাৰ্টিকুলাৰ শ্ব'টোত দুখ লাগে খুব লগ ধৰিছিলে মাজতো মাতিছে তাৰপৰা যেতিয়া কয় মেবি মোৰ সেইটো অকণমান থাকি গ'ল সাঁথৰ হৈ তেওঁ জানিছিলে নেকি তেওঁৰ অকণমান গাটো বেয়া হ'ব গাটো বেয়া মানে কাৰণ ইমান মোক লগ ধৰিছিলে আৰু তাতে খোৱাটো কমি আহিছিলে মোক ফোন কৰে চৰিত্ৰতে দাদাই খোৱা নাই মই শ্বুটিঙত ৰাতিপুৱাই সোধোঁ আজি কি বনাবি মানুহজনী নাই মই ইয়াৰ পৰা চলাই আছোঁ প্ৰডাকশ্যন তেনেকুৱা মই বোলো হেৰি কৰ বোলো বজাৰ আছে যদি এনেকৈ হেৰি শাক জিলমিল শাক পাওঁ যদি টেঙা কৰি দে খুব ভাল পায় আৰু নিম ভাজি দে এনেকৈ কওঁ সেইদিনাখন খাই পেলাই কৈছে তোৰ শাকৰ হেৰিখন খুব ৰাতি খাম সি মোক ফোন কৰিছে ৰাতি দিম নে বাইদেউ মই চোন নিদিবি ৰাতি কৈ দিবি শাক খাব নালাগে বুলি আপুনি মানে সিমানখিনিলৈকে সেইকাৰণে তাকে হেৰি তাৰপিছত যেতিয়া এদিন ৰিজুৱে ক'লে মা পাপাই জানোনে মই শ্বটটো ল'ব দিলে মনিটৰত আছে মই কৈ আছোঁ পাপাক কেনেকুৱা হৈছে পাপাটো শুই আছে সেইকণ মানে তাক খং উঠি গৈছে মই ক'লোঁ চা ৰিজু যিটো মানুহে 4টা 4:30লৈকে লিখি থাকে আহি 1 ঘণ্টামান গা চা ধুই হেৰি কৰি ব্ৰেকফাষ্ট কৰি আকৌ লৈ সেই মানুহজনে মই টোপনি গৈছে মইতো ভাবিব পৰা নাই কথাটো গৈছে কাৰণে কৈছোঁ এনেকৈ ক'লে তাৰপিছতে মই গৰিমাক ক'লোঁ ডাক্তৰ এজনৰ ঘৰত শ্বুটিং কৰি আছোঁ মই তুমি এটা প্লেন কৰা আমি চবে চান্স পাওঁতে প্ৰেছাৰ চাম বুলি মেহমানৰ প্ৰেছাৰটো চোৱাচোন ল' হৈ যাব পাৰে তাৰপিছতে তাই দেখি পেলাই মেহমান দা হওক আমি চবৰে আমাৰ দেখুৱালোঁ আপোনাৰ প্ৰেছাৰটো লগে লগে প্ৰশ্ন কৰিছে মঞ্জুলাৰ প্লেন নহয় এনেকৈ ক'লে নেদেখুৱালে কিন্তু প্ৰেছাৰটো তাৰপৰা আহিটো খান্দিনৰ পিছত এইটো হ'লেই নহয় বৰিয়াও নাফ হৈ গ'ল যে পটককৈ সেইকাৰণে ভাবিছোঁ মই ইমান পটককৈ 4th ষ্টেজ হৈ গ'ল তেওঁলোকৰ কিবা এটা ফিল কৰিছিলে চাগে বিচাৰিছিলে মোক লগত নাজানো এই কথাটোৱে মাজে মাজে মোক অকণমান ডিষ্টাৰ্ব দিয়ে আৰু এতিয়া আপোনাৰ যিটো স্পিৰিচুৱেল জাৰ্ণি তেখেতৰ যিটো ভেকুৱাম সেইটো চাগে আপুনি মইতো 18 তেওঁ ঢুকাইছে মই 4 বছৰ একদম কোকোন এটাৰ মাজত সোমাই যোৱা নিচিনা হ'ল মই ইভেন তেতিয়া মই শিৱয়োগত আছিলোঁ মই বাদ দি দিলোঁ মানে একো নকৰোঁ মানে মোৰ খুবটো সেইটো কেলে গ'ল মানুহটো আৰু ইমান ভাল মানুহটো কোনো দিনে মানে কাকো টানকৈ কৈ নাপালে সদায় ঘৰত আনপ্লিজেণ্ট কিবা হয় বুলি মানে প্ৰপাৰ্টিজ সদায় মানে একো নকয় হ'ল দে এইটো কৰিছে কৰক এনেকুৱা টাইপ মানে কোনো একেবাৰে চিনেমা ভাল পাইছে মৌজা এৰি দিলে এখন ইমান ধুনীয়া দোকান আছিলে সেইখন এৰি দিলে অকল চিনেমাৰ কাৰণে আৰু শেষলৈকেতো চিনেমাই মৰাৰ ঢুকুৱাৰ অলপ দেৰি আগলৈকে এই ফিল্ম পলিচি লৈ গৈ থাকিলে ফিল্ম পলিচি লৈ মোক লিখিব দিছে এটা 46ত ঢুকাইছে
মোক কৈছে তুমি এখন হেৰি লিখা লেটাৰ। মই বোলো কালে? আমাৰ চিনেমা ভাল পোৱা মানুহখিনিলে। মই তেওঁলোকক পলিচিখন দি যাব নোৱাৰিলোঁ, মোক ভুল বুজিব নহয়। তেওঁ ঠিক যোৱাৰ আগে আগে আপোনাক কৈছে এইটো চিঠি এখন লিখিবলৈ মানে হেৰি। গতিকে সেই মানুহজন যিজন মানে কয় নহয় শুওঁতেও চিনেমা খাওঁতেও চিনেমা, সেই এজন মানুহ আছিলে। আৰু যেতিয়া অসুখটো হ'ল ৰিজুক ক'লে যে মামুক নকবি। ৰিজুৱে মোক মামু বুলি মাতিছিলে, নকবি, মামুৱে সহ্য কৰিব নোৱাৰিব। মই নাজানো ইয়াত যেতিয়া হেৰি হৈছে ডিটেক্টটো হ'ল, মোক নাই কোৱা। মোক তেতিয়া মোক কৈছে যে হেৰি তুমি চিৰিয়েলখন শেষ কৰা, শেষ কৰিলা আৰু মই গুচিয়ে আহিম চাগে, ডক্টৰ তপন আলীক হেৰিক দেখুৱাই আহোঁ। তেনেকৈ ক'লে। ময়ো জানানে একদম ভাবা নাই। যিদিনাখন MRI কৰি আহিছে মোক কৈছে অজয় মহন্তই মানে পৰিছিলে তেওঁ ষ্টেপৰ পৰা, তেওঁ দেখুৱাবলৈ গ'লো। মইহে লৈ দিছিলোঁ, দেউতাই MRIটো কৰিব ক'লে, তেওঁতো নকৰে। MRIটো নকৰে। তাৰপিছত মই সদায় কৈ থওঁ, ৰাতিপুৱা মই শ্বুটিঙলৈ ওলাই যাওঁ 8টামান বজাত, কৈছোঁ তুমি MRIটো কি কৰিলা কোৱাচোন, মই লৈ দিলোঁহেঁতেন। তাৰপিছত এদিনাখন শ্বুটিং কৰি আছোঁ, হেৰিত কৈছে হেৰি এপ্ৰিল 11 এপ্ৰিলত 18 কি কৰি আছা? মই বোলো টি ব্ৰেক হৈছে। তোমাৰ MRIটো কাইলৈ কৰিম। মই বোলো মোৰ MRI মানে তুমিহে অনবৰত চিক চিক কৰি আছা MRI। তাৰপিছত মই বোলো কোনে কৰিব? বোলে তেওঁৰ মানে তাতে দুবাৰ নাটক হৈছিলে মেডিকেলত, 4জনমান ডক্টৰ আছে জুনিয়ৰ। বোলে তেওঁ ফোন কৰিছিলে, তেতিয়া ক'লতে বোলে মই পাছদিনাখন বোলো মই তেতিয়া আজি শ্বুটিং নকৰোঁ। নালাগে ৰিজু যাব নহয়, এনেকৈ ক'লে। মোক নিদিলে যাবলৈ। কাৰণ গৈ পেলাই তাৰ নেক্সট ডে আকৌ চিনটো আছিলে মোৰ হাজবেণ্ড ঢুকাই, মোৰ এটা ডাইলগ নাই, দীঘল চিন এটা এইটো। মই সেইকাৰণে যেতিয়া আহিছোঁ, আহি পেলাই মই ওপৰত গৈছোঁ, কি ক'লে ৰিজুৱে এঙামুৰি এটা দি পেলাই যে একো নাই, কিবা টেষ্ট এটা কৰিব দিছে, একদম নৰ্মেল টেষ্ট আৰু এনেকৈ ক'লে। ময়ো জানানে আচৰিত, মানে ভগৱানে কিবা এটা, মই একো নুসুধিলোঁ, গুচি আহিলোঁ ওপৰৰ পৰা। মই আহিছোঁ তলত, পাছদিনাখন কষ্টিউম ঠিক কৰিছোঁ, চিনটো মই মানে ভাবি আছোঁ কেনেকৈ কৰিম নেক্সট ডে কামৰ। অনুৰাধা শৰ্মা পূজা ইমান দীঘল গেটলৈকে ডেড বডিটো আনে, মই আহোঁ, এটা ডাইলগ নাই, মানে মই কেনেকৈ কৰিম, মানে সেইটো কৰি থাকোঁতে তাত পূজাই ফোন কৰিছে মোৰ ছোৱালীয়ে বম্বেৰ পৰা। পাপাই কৰিলে? মই বোলো কৰিলে। তে কি ক'লে? মই বোলো কিবা টেষ্ট এটা কৰোঁ। কি টেষ্ট? মই বোলো পেট চিটি। তাই কি বুলি সুধিছে? মই বোলো পেট চিটি। তাৰ কাৰণে লৈছে, লৈ পেলাই মোক কৈছে তুমি পেট চিটি কিয় কৰে জানা? মই বোলো নেজানো মামা, মোৰ কাইলৈ বৰ ইম্পৰ্টেণ্ট চিন এটা আছে, মই সেইটো কাৰণে হেৰি কৰি আছোঁ ৰ'বা। থৈ পেলাই তাই 11টা বজাত ফোন কৰিছে, কৈ পেলাই মামী তুমি দেখোন মেডিকেলি কিবা এটা হ'লে খুব পঢ়া, এইবোৰ চোৱা, বোলো এতিয়া মই কাইলৈ চিনটো হৈ যাওক। নাচালোঁ জানা, গমেই নাপালোঁ মই। তাৰপৰা হেৰিটো কৰিলে, তাতেতো পালেই, মোকতো ক'বলৈ মানা কৰিলে, আৰু তাহাঁতি গ'লগৈ হেৰিলে 16 তাৰিখে নেকি বম্বেলৈ গ'ল। তেতিয়া মোক ক'লে তুমি নালাগে, আমি গুচিয়ে আহিম চাগে দেখুৱাই পেলাই, এনেকৈ কয়। তেতিয়া সুন্দৰ শকত আৱত মানুহজন গৈছে, মোক লিফ্টত উঠি পেলাই এনেকৈ কৈছে ভালকৈ থাকিবা, ভালকৈ কৰিবা। মোক ক'বলৈ দিয়া নাই। তাৰপিছত তেওঁলোক 16 তাৰিখে গ'লে, মই 26 তাৰিখে মোক পূজাই মাতি পঠিয়ালে, কৈছে তুমি আহা মামী, পাপাই চব কথা মানে হেৰি কৰে, মামাৰ নিচিনা হোৱা নাই, মামীয়ে এনেকৈ কৰে। কৈছে টোষ্টটো বোলে তুমি বেলেগ ধৰণে কৰা, টোষ্ট। আৰু তাই কৈছে তাই অকণ ইৰিটেটেড হৈছে, তেতিয়া মানে ভাবিছে একো নাখায় যে। মই বোলো আচলতে পাপাৰ খাবৰ মন নাই, সেইটো কাৰণে এইবোৰ চব এক্সকিউজেছ মানে। তেন্তে তুমি আহা, তুমি সোনকালে আহা। মই গ'লোঁ 26 তাৰিখে। সেই তেতিয়া মই এয়াৰপৰ্টৰ পৰা যেতিয়া গৈছোঁ, তাই মোক ক'লে মা কফি খাওঁ। মই কৈছোঁ নাই, মই পাপাক লগ পাওঁ যে, মানে কৈছে নহয় মোৰ খাব মন গৈছে, অফিচৰ পৰা আহিছে এনেকৈ। আচলতে তাই কথাটো মোক সেই তাত কৈছে, মই তেতিয়া জানিছোঁ যে ভাইমনৰ এইটো হৈছে। তাৰপিছত কিন্তু জানাই আৰু ইমান ফাষ্ট গ'লগৈ, সেয়াই আৰু। সেই জাৰ্ণিটো ধৰি লওক, আপুনি এজনী অকণমানি ছোৱালী, খুব সুন্দৰ নাচিছিল, অভিনয় কৰিছিল নাটকত। তাৰপিছত আপুনি মুনীৰ বৰুৱা, প্ৰয়াত মুনীৰ বৰুৱা, তেখেতক লগ পালে, তেখেতক সহধৰ্মিনী হ'ল, আপোনাৰ 2টা সন্তান। এতিয়া আপোনাৰ ল'ৰা মানস বৰুৱা, আমি ৰিজু বুলি কওঁ সকলোৱে। চ' ৰিজু এতিয়া ডিৰেক্টৰ হ'ল। আপুনি ৰিজু আৰু ডিৰেক্টৰ মুনীম বৰুৱাৰ মাজত কেনেকুৱা ডিফাৰেঞ্চ পায়, যে মুনীম বৰুৱা এজন বেলেগ ধৰণৰ ডিৰেক্টৰ আছিল আৰু এতিয়া
ল'ৰা অকণমান বেলেগ নে দুইজনৰ হয় টেকনিকখিনি ছেইম নহয় এওঁৰ যোনটো ধাৰা আছিলে তেওঁ অকণ বেলেগ ধৰণে মানে ধৰি লোৱা একশ্যন মুভিবোৰ এওঁ হেৰি নকৰিছে তেওঁ সদায় মানে তেওঁ সদায় কয় লাইফৰ লগত ৰিলেট কৰিব পৰা ষ্টৰি হ'ব লাগে আমাৰ সমাজ জীৱনৰ পৰা ল'ৰাটো মানে আজিকালি ইমান ইংৰাজী ছবি টবি চাই তাৰ হেৰিটো টেষ্টটো বেলেগ কিন্তু তেওঁ দেউতাকক প্ৰতিখন চিনেমাতে এছিষ্ট কৰিছে কৰিছিলে অলমষ্ট হেৰি কোনোবা দুখনত কৰা নাছিলে এনিৱে ধৰি লোৱা তাহাঁতৰ মডাৰ্ণাইজ অলপমান ল'ৰাৰ হেৰিটো আৰু ভাইমনহঁতে কেতিয়াও সেই আগৰ ইংৰাজী ছবিবোৰ চাইছিলে ক্লাছিক যিবোৰ আছিলে আৰু পিছৰটো মানে তেওঁ মানুহটো যেনেকুৱা ছফ্ট আছিলে তেওঁ ষ্টৰিবোৰো তেনেকুৱা ছফ্ট সুন্দৰ গান থাকিব ইট হেজ টু বি আ ৰোমান্টিক লাভ ষ্টৰি লট অফ ফেমিলি ড্ৰামা থাকে এণ্ড ইম'চনছ নহয় জানো আমি মানে এতিয়া মই নিজেও নায়কখন কৰিছোঁ ইট ৱাজ এ ছুপাৰ ডুপাৰ হিট আৰু যিখনৰ এতিয়াও আমি ক'ৰবাত গ'লে নায়কৰ সেই গানটোৱে তেওঁলোকে বজাই দিয়ে চ' নায়ক চিনেমাখনত আমি দেখিছোঁ যে সকলোবোৰ বস্তু আছে তাত ইনফেক্ট একশ্যনো আছে নথকা নহয় বাট য়েছ তেওঁৰ মানে গোটেই চিনেমাখন ইম'চন কম আজিকালি নিচিনা একশ্যন ধৰ্মী সেইটোৱে গতিকে ৰিজুৰ ধৰি লোৱা তাৰ আজিকালি ধৰণৰ চিনেমাও আৰু সি খুব মানে বাপেক দেউতাক যেনেকুৱা পাৰফেকশ্যনিষ্ট আছিলে সিও পাৰফেকশ্যনটো বিচাৰে নকৰে কেতিয়াও কম্প্ৰমাইজ নকৰে আৰু ধৰি লোৱা এওঁৰ হেৰিতে কিছুমান শিকিছেতো শ্বৰ্ট ডিভিজন কৰাৰ পৰা আৰম্ভ কৰি সেই টেকনিকটো তেখেতে মানে তেওঁ লৈছে সেইটোৱে আৰু এতিয়াও বিচাৰে মানে এওঁ খুব চিষ্টেমেটিক আছিলে ন চব হেৰিতে সিও তেনেকুৱা এওঁ আছিলে যে লাঞ্চ ব্ৰেক দিবলৈ তোমালোকক পাইছে পাহৰি যায় মই তাৰ মাজত যাৰ শ্বুটিং নাথাকে মাতি নি খুৱাই থাকোঁ কিন্তু ইও এনেকুৱা হ'ল পাহৰি যায় যে লাঞ্চ ব্ৰেক দিব লাগে তেতিয়া মই মিশ্ৰক কৈছোঁ এই ভাইমনৰ টেকনিকটো লোৱা মই যিটো কৰিছিলোঁ ফ্ৰী থাকিলে খুৱাই যিকেইজন আৰু এতিয়া আপোনাৰ নতুন প্ৰজন্মৰ যিসকল ডিৰেক্টৰ্ছ খুব ভাল ভাল ডিৰেক্টৰ্ছ আহিছে ভালখিনি কথাই কৈছোঁ আপুনি এতিয়া তেওঁলোকৰ লগত কাম কৰিবলৈ ইচ্ছা কৰেনে মানে ভাল চৰিত্ৰ পালে নিশ্চয় কৰিম মানে আপুনি একদম ইউ আৰ ষ্টিল ভেৰি মেণ্টেলি ফিট আৰু ইউ ফিজিকেলি ফিট মই এতিয়া স্পিৰিচুৱেল পাথ গতিকে মই আপোনাক মানে মই নিজেও পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ মই যেতিয়াই কিবা এটা কাম হাতত লওঁ আৰু মই আপোনাক যেতিয়াই কওঁ ৰিকুৱেষ্ট কৰোঁ যে আপুনি আহিব নেকি ইউ নেভাৰ চে ন' আৰু মই সেই বস্তুটোৱে মোৰ ভাল পাওঁ যে আপুনি ইমান এনকাৰেজ কৰে আমাক যে ঠিক আছে কিবা এটা কাম কৰিছা মই ডেফিনেটলি গৈ দিম চ' আপুনি চাগে মোৰ ভাৱ হয় যে এতিয়া যিখিনি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী আহিছে মানে ডিৰেকশ্যনতে হওক বা ফিল্ম মেকিঙত আপুনি তেওঁলোকে চাগে আপোনাৰ লগত কাম কৰি খুব ভাল পাব কাৰণ এতিয়া ৰুদ্ৰখনত কৰিম ৰুদ্ৰত নতুন চিনেমা এখনৰ পুলকদাৰ ল'ৰা তাত হোম মিনিষ্টাৰৰ এটা কেৰেক্টাৰ এতিয়া আজি তুমি জানানে আজি ছানডে মোৰ আজি আশ্ৰম যোৱা কিন্তু মই জানো আজি ছানডে কিন্তু মই কৈ দিলোঁ তোমাক যে মই যাম দিয়া তাৰপিছতে মই গুৰুজীক ফোন কৰিলোঁ গুৰুজী এনেকুৱা কথা যে কৈছে একো নহয় যাওক আপুনি মই মণ্ডলে এটা আগবেলা কৰিলোঁ এতিয়া মই যোৱাৰ আগতে এইটো কৰি যাম কৈছে খালি লৰালৰি কৰিব লাগে বুলি নকৰিব আপুনি একদম মনৰ ভাৱ দি কৰিব মই সদায় মনৰ ভাৱ দিয়ে কৰোঁ আশীৰ্বাদ তোমাক এটা সুধিছিলে তাই কৰিছেনে নাই তাৰপিছতে সেয়া আৰু মই 18ৰ পিছত 4টা বছৰ মই একদম মানে আপুনি 4টা বছৰ কাম নকৰিলে নাই ডিপ্ৰেশ্যনত সোমাই গ'লোঁ নহয় একদম বেডৰুমৰ পৰাই নোলাইছিলোঁ তাৰপিছত এই পূজাই লৈ গ'ল তেতিয়া মই শিৰডিত গৈ পেলাই মই একচেপ্ট কৰিলোঁ তেতিয়া যে য়েছ হিজ গন আৰু যে এইটো মানে চবৰে হ'ব সেইটো ভাবিলোঁ তাৰপিছৰ পৰা চিধা এইটো ঘৰত সোমাইছোঁ সেইটো ঘৰত মই নোৱাৰিলোঁ তাৰমানে এনেকুৱা লাগে এতিয়া যেনে চাহ একাপ খুজিব সেইকাৰণে সিহঁতি দেখিলে এই ঘৰটো মায়ে আৰু হেৰি কৰিব সেইকাৰণে বেছি দিলে পটককৈ তাৰপৰা এইটো ঘৰলৈ আহিলোঁ এইটো ঘৰত অহাৰ পিছতে আশ্ৰম যে গ'লোঁ মই আশ্ৰম যোৱাৰ পিছৰ পৰা নাজানো মই কিবা এটা মানে ফিল কৰিলোঁ কিবা এটা পাইছোঁ তাত মই ষ্ট্ৰেংথ পালোঁ এতিয়া মোৰ আউটলুকটো বহুত চেঞ্জ হ'ল
ভাবোঁ এইটো কৰ্ম। মই ভাবিছিলোঁ যে এওঁ কেলেই হ'ল, ইমান ভাল মানুহজন, কিন্তু এতিয়া একচেপ্ট কৰিছোঁ যে কৰ্মটো তেওঁ আছিলে, কৰ্ম থাকিলে তুমি চাফা কৰিবই লাগিব। এইটোৱে নহয় যে তেওঁৰে কৰ্মটো বেয়া, তেওঁৰ পেৰেণ্টছৰ পৰাও আহিব পাৰে বা তেওঁ ফ'ৰফাদাৰ্ছৰ পৰাও আহিব পাৰে, বাট কৰ্ম ৱাজ দেয়াৰ, আৰু সেই কৰ্মটোৰ কাৰণে তেওঁ এইখিনি চাফা কৰিলে। আৰু তেতিয়াতো এইবোৰ মানে পোৱা নাছিলোঁ। এতিয়া যদিও হ'লহেঁতেন তেতিয়া বহুত আমি শিকাইছেতো সেইখিনি হেৰি কৰিব পাৰোঁ। আৰু এজ এন এক্টৰ মানে আপুনি আপোনাৰ লগত যেতিয়া কথা পাতোঁ মই ভাবোঁ যে আপুনি আৰু প্ৰয়াত মুনীন বৰুৱা আপোনালোক দুইজন খুব ইনছেপাৰেবল। মানে ইজনক প্ৰশ্ন এটা সুধিলেও আপোনাৰ, যেতিয়া আমি ভাইমন দাৰ লগতো কথা পাতিছিলোঁ, আমি সকলোৱে মৰমত তেখেতক ভাইমন দা বুলি কওঁ, তেখেতৰ লগত কথা পাতিলেও কিবা নহয় কিবা কণ্টেক্সটত সদায় মঞ্জুলা বৰুৱা ইজ অলৱেজ দেৰ। ঠিক আপোনাৰ লগতো একদম ইনছেপাৰেবল এণ্টিটি আপোনালোক দুয়োজন। তথাপিও মই এজ এন এক্ট্ৰেছ মই সুধিব বিচাৰিছোঁ যে আপোনাৰ এনেকুৱা কিবা চৰিত্ৰ কৰিব মন যায়নে, যিটো আপোনাৰ হেঁপাহ এটা থাকি গ'ল, বা মুনীন বৰুৱা তেখেতৰ চিনেমাত এনেকুৱা কিবা এটা চৰিত্ৰ এইটো ময়ে কৰিব পাৰিলোহেঁতেন বুলি এনেকুৱা মনলৈ আহেনে কেতিয়াবা? মোৰ মনত অহা নাছিল, কিন্তু বহুত দিনৰ পিছত কোনোবা এখন কোনে লিখিছে পাহৰিছোঁ, পেপাৰত মানে লিখিছিলে, হিয়া দিয়া নিয়াৰ মৃদুলাই যোনটো কেৰেক্টাৰ কৰিছিলে সেইটো মঞ্জুলা বৰুৱাই কিয় কৰিবলৈ দিয়া নহ'ল, মানে সেইটো। তেতিয়া মই হয়তো আগলৈকে ভবা নাছিলোঁ, তো ভাইমনক সুধিলোঁ মই কৈছোঁ এইটো কি লিখিছে চোৱা, এইটো হয়তো কথাটো মিছা নহয়, তেনেকৈ ক'লে। নহয়, সদায় মৃদুলাই এনেকুৱা চফ্ট কেৰেক্টাৰবোৰ কৰি থাকে, সেইকাৰণে এটা কৰাই চালোঁ বেলেগ। তেতিয়া মই বোলো নহয়, মোক বেলেগে এতিয়া কোৱাৰ কাৰণে মোৰ হিট কৰিছে মানে কথাটো। নাই, মোৰ এনেই কুলন্দামতে এখন ছবি কৰাৰ কথা আছিলে যে 2 বছৰ আগতে, খুব সুন্দৰ ষ্টৰী, মানে কামাখ্যাৰ পাণ্ডাৰ ৱাইফৰ ওপৰত বৰ ধুনীয়া স্ক্ৰিপ্ট হৈছিলে। তো তাৰ যিটো কেৰেক্টাৰ মোৰ ডাঙৰ, মানে এনেকৈ থাকে ন 3গৰাকী 4গৰাকী একেটা ঘৰতে, মোৰ ডাঙৰ গৰাকীৰ মানে গোটেই একদম মানে কমাণ্ডিং হেৰিটো তেওঁৰ হাতত আছিলে। তাৰ পুলকদাই সুধিলে কি কুলদা সুধিলে যে তুমি কিন্তু লাষ্টত চুলিটো খুৰাই দিব লাগিব। মই একেষাৰে ক'লোঁ, খুৰা মই কাৰণ কেৰেক্টাৰটো ইমান ভাল পাইছোঁ। তো মই ৰিজুক সুধিলোঁ, বোলো ৰিজু এনেকুৱা কথা, মই কিন্তু য়েছ ক'লোঁ। কৈছে তই যদি ভাব কেৰেক্টাৰটোৱে যদি ডিমাণ্ড কৰে তোৰ কথা, তই যদি ভাবিছ যে কেৰেক্টাৰটোৱে ডিমাণ্ড কৰে তই চুলিখিনি খুৰাব লাগে, মোৰ একো নাই, এনেকৈ ক'লে সেইটো। কিন্তু আনফৰ্চুনেটলি কিবা মানে যিটো হয় আৰু, মানুহজন অকণমান হেল্পলেছ হৈ গৈছিলে, তো পিছৰ ফাললৈ চব সোমাই চবেই এডভাইচ দিব ল'লে, বোলে আল্টিমেটলি নহ'লে ছবিখন। এখন ছবি কিন্তু তেখেত ভাইমন দাই কৈ আছিল দেই, বৰ সুন্দৰ তেনেকুৱা মানে 3গৰাকী একেখন ঘৰৰে বোৱাৰী, একেবাৰে সৰু বোৱাৰী যে চৰিত্ৰটো আছিলে, কৈছে 3গৰাকী মানে বোৱাৰীৰ ওপৰত, মানে মোৰ ইমান কৰিবলৈ ডাঙৰগৰাকী মই কৰাৰ কথা আপুনি আনফৰ্চুনেটলি চাওকচোন চিনেমাখন এইটো মাজৰগৰাকী উৰ্মিলাই কৰাৰ কথা আছিলে। আৰু আমি তেতিয়াহ'লে সেইখন স্ক্ৰিপ্ট আকৌ এবাৰ পঢ়ি চাম দেই, এইখন কি কৰিব পৰা যায় নহয়। এইটো স্ক্ৰিপ্টখন আৰম্ভ কৰিছিলে, অনুৰাধা শৰ্মা পূজাৰী ষ্টৰী আছিলে সেইটো, সেইখন তেওঁ খুব ইচ্ছা থাকি গ'ল, মোৰ বিৰাট এখন ধুনীয়া স্ক্ৰিপ্ট আছে এইবাৰ তোমাক কৰাব পৰাকৈ। সেই তেওঁ ডাক্তৰক লাষ্টত সুধিছেতো তপন শইকীয়াক যে মোৰ 3টা বছৰ মই থাকিমনে। মই শুনিলোঁ বাহিৰৰ পৰা, বোলে 3টা, মোৰ 3খন ছবি মই কমিট কৰি থৈছোঁ, সেইকেইখন মই কৰিব লাগিব, এনেকৈ ক'লে। আপুনি 3 বছৰ কিয়, 10 বছৰ থাকিব, এনেকৈ ক'লে। কিন্তু মই তেতিয়ালৈকে নাজানিছিলোঁ এইটো কথাটো, 4th ষ্টেজ পালেগৈ কিন্তু মানুহটো কোনো চিমটমছ নাই, আমিও দেখা নাই, কোনো চিমটমছ নাই। এই হেৰিৰ পৰা আহি কালি মই ক'লোঁ তুমি অলপ ক্ষীণাইছা, সদায়তো চুপতি মাৰি থাকে ন, কৈছ তুমি যে নাই মোৰ লগত, তোমাৰ দুখতে ক্ষীণালোঁ, এনেকৈ ক'লে দেই। এইটো থাকিলে মই হেৰিকে হেৰি কৰা নাই। তাৰ 7 দিনৰ পিছত তেওঁ ওপৰত, মানে তেওঁৰ গোসাঁই কৰাটো মোৰ তলত, ওপৰৰ পৰা চিঞৰিছে মোক, মই কি হ'ল, বোলে মোৰ ভৰিটো নাম হৈ গৈছে, মই চেণ্ডেলযোৰ পিন্ধিব পৰা নাই।
মোৰ বন্ধু এজনী আছে, ক'লে মিতালীক ফোন কৰাচোন, মোক দৰৱ এটা লিখি দিয়ক। সেই দৰৱটো লিখি দি মিতালীয়ে অলপ পিছত ফোন কৰি কৈছে, মঞ্জুলা বা ভিনদক তুমি এবাৰ চাৰ্জন এজনক দেখুওৱা, কাৰণ 2বাৰ মেজৰ অপাৰেশ্যন 2টা হৈ গৈছেতো, বা দেখাই লোৱাটো ভাল। আৰু সেই তেতিয়াই MRI কৰাব দিলে। মোৰ সেই বস্তুটো মাজে মাজে অকণমান লাগি থাকে, এওঁ মানে জানিছিলে নেকি নে কিবা গম পাইছিলে নেকি, মানে মোৰ সেই বস্তুটো নহ'লে এনেকে ইমান ফটকে আৰু আগতেও আপোনাক ধৰি লওক এইবাৰ অকমান লাইট কথা এটাই সুধিছো, কেতিয়াবা যেতিয়া তেওঁলোকৰ এটা গ্ৰুপ আছিল বুলি কৈছিলে আপোনালোকে, মানে বিজু ফুকন, শিৱ প্ৰসাদ ঠাকুৰ, হেমন্ত, সকলো আৰু এইটো মোক কওকচোন, কিবা তেনেকুৱা ইনচিডেণ্ট হৈছিলে? কাৰণ আমি যেতিয়া আগতে ঘৰত আপোনালোকৰ তাত ডিনাৰত বহো, তেতিয়া কিছুমান কথা ওলাই আৰু খুব ভাইমন্দাই লাজ কৰে তেতিয়া। তাৰমানে এই ৰাণা দা, জয়ন্ত হাজৰিকা আমাৰ তাতেই থাকে, সেইফালে গ'লে ফাংচন টাংচন। মোৰ লগত বন্ধু আছিলে, তাৰপিছত এওঁৰ লগত বেছি বন্ধু হৈ গ'ল পিছত আমাৰ হেৰি থকা। তো হেৰিত সুৰ বাহিনীৰ কাৰণে আহি পেলাই গান লিখাব লাগে, মানে গান লিখাবলৈ গ'ল শিৱ ঠাকুৰ ছাৰ, তপব্ৰত বৰুৱা, মৃদুলা বৰুৱা হাজবেণ্ড, ৰাণা জয়ন্ত হাজৰিকা আৰু এওঁ। তাত মই ভাত চাত ৰান্ধি ৰখি আছোঁ, তাৰ মিঠু বয়ে মানে খুব চিন্তা কৰিছে দেই, মই জানি তেওঁলোকে খাইছে নেকি জানো, কিনে ইমান দেৰি হৈছে, খাইছে মানে তেওঁলোকে সেই গংগা জল তুলিছে তাৰমানে। তাৰপিছত মই ক'লো, মিঠু বই চিন্তাই নকৰিবা, ভাইমন আছে, আৰু ভেকুদাহঁতে বা শিৱ ঠাকুৰ ভাইমন আছে নে, একদম চিন্তা নকৰিবা তুমি। মিঠু বই মানে ৰেষ্টলেছ। তাৰপিছতে প্ৰায় 12টা বাজি গ'ল আৰু গাড়ীখন ৰখিছে গেটৰ বাহিৰত। মিঠু বই কৈছে আহিছে বুজিছ, তাৰপৰা ৰখি আছোঁ দুজনী, নামি অহা নাই কোনো। তো মিঠু বই কৈছে নামি অহা নাই কিয়? মই তাকে কিয় পাই নামি অহা নাই, বোলো আকৌ চাগে লাষ্ট কথা পাতিছে কিবা। লাষ্টৰ শেষৰ কথাখিনি। প্ৰথম নামি আহিছে ভেকুদা, মানে তপব্ৰত বৰুৱা। আহি আমাৰ চিৰিটো এনেকৈ উঠিব লাগে, সেইখিনি ওচৰতে খোজটো মানে অলপমান ইফাল সিফাল হৈছে দেই। মই বোলো ভেকুদা কি হ'ল, দেৰিটো হ'ল খোজটো আপোনাৰ গা বেয়া লাগিছে নেকি সুধিলোঁ দেই। নাই 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 নাই, ভাইমন আছোন, ভাইমন আহা, ভাইমনক মাতিলে। শিৱ ঠাকুৰ নামি অহা নাই তেতিয়ালৈকে। ভাইমনক মাতোতে ৰাণা দা আহিছে, চবৰে মানে একে অৱস্থা, খোজবোৰ একেই। মই কি হ'ল এইটো কথা, ভাইমন যেতিয়া নামি আহিছে, ভাইমনৰো তেনেকুৱা পাক খাই আহিছে। মোৰ মানে এনেকুৱা খং উঠিলে, ৰাণা দাৰো একদম হেৰি চশমা ভাঙি দিলোঁ। তাৰপিছত মই কৈছোঁ তোমালোকে খাই থাকা ভাত, মই নাখাওঁ। এতিয়া মিঠু বই মানে কৈছে চা মঞ্জু, মই কৈছিলোঁ নহয়, মই বোলো ভাইমনকতো মই দেখা নাই বিয়াৰ পিছত মানে এনেকৈ খোৱা কেতিয়াও। লাষ্টত শিৱ ঠাকুৰ আহিছে, শিৱ ঠাকুৰ ৰখি আছে 10 গজমান আঁতৰত, তেওঁ ছেইম ডিষ্টেঞ্চ ৰখি আছে। তাৰপিছতে আজি মোৰ মানে ইমান খং উঠিলে, মই পাছদিনাখনে চুটকেছ লৈ পেহী ঘৰ গুচি যাম আৰু এনেকৈ ভাবিছোঁ। মানে ইমান মানে মই ইমান কনফিডেণ্ট আছিলোঁ নহয় সেইটো। তাৰপিছত ৰাণা দাই চৰি কৈ ঘূৰি ফুৰিছে। মই বোলো তোমালোকে ইমান ভাল কাম এটাৰ কাৰণে গৈ পেলাই এইটো কেনেকুৱা কথা? নহয় ভূপেন কাকতিয়ে ক'লে যে হাফ এটা আনি দে, নহ'লে মই গান লিখিব নোৱাৰিম বোলে। সেইপিনে তেওঁৰ দেউতাক ঢুকাইছে, ব্ৰতত আছে। তাৰপিছত মনুদা গৈ ভেকুদাৰ লগত শুলেগে, মইতো পাছদিনাখন দিলোঁ লগাই নিজৰ আকৌ। আৰু এগৰাকীয়ে সেইগৰাকীটোতো মানে মাটিৰ নিচিনা মানুহ, জানা মঞ্জুলা এয়া কেতিয়াও নাখায়, আজিলৈকে কেতিয়াও খোৱা নাই। তাৰমানে ইমান এটা গমেই নাপায়, পাণখন খাই যায়। তাৰপিছত নেক্সট ডে আবেলি আহিছে মুন্দা, তুমি মোৰ সংসাৰখনত কেলৈ জুই লগালা? মই বোলো নহয়, মই খুব ভাল কাম কৰিছোঁ। সেই হেৰিটোৰ পৰা ৰাণা দাৰ পিছত চশমা ভাল কৰিবলৈ মিঠু বৈ মই ৰিক্সাত গৈছোঁ দেই, চশমা কিমান চিধা আছিল। আচ্ছা, মুনি বৰুৱা ইকুৱেলি ৰোমেণ্টিক আছিল নে অফ স্ক্ৰীন, মানে আপোনাৰ লগত? একেবাৰে নাই, কিন্তু তেওঁৰ চিনেমাতটো ইমান বেছি সেইটোৱে আচৰিত লাগে। কোনো দিন মানে ইমান দিন 4 বছৰ হেৰি কৰিলে আই লাভ ইউ বুলি নক'লে। মই আকৌ সেইকাৰণে কেতিয়াবা এনেকৈ কৈ থাকোঁ, সেইটো থাকে কোৱাচোন আই লাভ ইউ বুলি কোৱা, হেট বুলি কয়, খুব লাজ পায় তেনেকৈ ক'লে।
তেনেকৈ কয় কিন্তু ল'ৰাই সুধিছে তই ইমান ৰোমান্টিক ডাইলগবোৰ কেনেকৈ লিখ পিছে কিন্তু তেওঁ মানে প্ৰকাশটো নকৰে ভিতৰত চাইলেণ্ট আছিল তেওঁ মই নাচিছিলোঁ দেউতাই মানে কৈছিলে মই নিবিচাৰোঁ বিয়াৰ আগতে সিহঁতি লগ কৰক সেইকাৰণে কেতিয়াবা মন গ'লে আহিব ঘৰলৈ আহিব তাৰপৰা এদিন ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত মই শ্ব' কৰোঁ নহয় নাচি আছোঁ হঠাৎ দেখিছোঁ ফ্ৰণ্ট ৰত মুনীন বৰা আৰু নবীন গগৈ এই প্ৰবীণ গগৈ মিনিষ্টাৰ আছে তেওঁ ভাই দুইটা খুব বন্ধু মোৰ দেখি মানে হাত ভুল হৈ যোৱাৰ নিচিনা হৈছে তাৰপিছত ভাবিছোঁ আহিছে নাচিলোঁ গ'লোঁ লৰালৈকে মেকআপ চেকআপ লৈছে আহিব মাত দিবলৈ ৰৈ আছোঁ নাই তাৰ মানুহ শেষ হ'ল শ্ব' শেষ হ'ল কি হ'ল তাৰপিছত হোটেললৈ ফোন কৰিছোঁ মই কালি তুমি আহিছিলা মই আহিবা বুলি ৰখি আছিলোঁ গ্ৰীণ ৰুমলৈ তোমাক চাব মন গ'লোঁ শ্ব'খন আছে বুলি নবীনে মই চাই আহিলোঁ আৰু মই দেউতাক কমিট কৰিছোঁ নহয় লগ নকৰোঁ সেইকাৰণে এইটো ৰাখিলোঁ মই কেনেকুৱা দুখ পাইছিলোঁ আপুনি ভাবিছে আহিব এতিয়া ধুনীয়াকৈ নাচিলোঁ কিবা এটা মোক ক'ব মানে হেৰিবোৰ কেনেকুৱা মই ডেভিশ্যন কলেজত পঢ়িছোঁ মানে কৰ্ণাৰটোতে পৰেশপুৰ এখন মানুহ আছে তেওঁলোকৰ মানে টিভি চিভি এনেকুৱাবোৰ ভাল কৰে ৰেডিঅ' চেডিঅ' মানে এইটো তেওঁৰ হবি মানে ভাল কৰাটো এদিন আহিছোঁ কলেজৰ পৰা তেওঁ ৰখি আছে তাতে আহিব কথা পাতিব আৰু তাত এনেকৈ আহি ঠিক মই গেটখনৰ ওচৰত এনেকৈ গেটৰ আগেদি আহিবলৈ তাৰ ভিতৰলৈ সোমাই গ'ল সেইটো সেই তেনেকুৱা তেওঁ হঠাৎ যোৰহাটলৈ আহিছিলে চাব মন গ'ল ভাবিছে কলেজৰ আগেদি হেৰি কৰোঁ দেখিলে গুচি গ'ল বা কিমান কথা মানে তেখেত সঁচাকৈ খুব ডিচিপ্লিন ডিফাৰেণ্ট মানে সেই ডিফাৰেণ্টটোৱে আপোনাক বেছি আকৰ্ষিত কৰিলে ইনফেক্ট সঁচাকৈ আজি কথা পাতি ইমান ভাল লাগিছে আপোনাৰ যিটো জাৰ্ণি মানে সেই গোটেই জাৰ্ণিটো আৰু বহুত দীঘলীয়া আৰু বহুত নতুন নতুন কথা আমি গম পাম বা আপুনি বহুত নতুন নতুন আকৌ এক্সপিৰিয়েঞ্চ কৰিব গতিকে মই আজি এইটো এটা এপিছ'ডত মই মঞ্জুলা বৰুৱাৰ লাইফ ষ্টৰী লাভ ষ্টৰী এক্টিং এণ্ড প্ৰডাকশ্যন ডিজাইন কষ্টিউম ডিজাইন এই গোটেইবোৰ এণ্ড আ মাদাৰ স্পেচিয়েলি আৰু এই সকলোবোৰ সামৰি লোৱাটো ইট ইজ নট পচিবল মোৰ ইচ্ছা গৈছিল যে আৰু যদি মই কেইটামান এপিছ'ডছ কৰিব পাৰোঁ কিন্তু মই সেইটো সুযোগ ল'ম যেতিয়া আকৌ আপোনাৰ নতুন চিনেমা আহিব আকৌ তেতিয়া আকৌ আমি নেক্সট কথাখিনি মই নেক্সট এপিছ'ডত পাতিব বিচাৰিছোঁ তেতিয়াও মই জানো আপুনি না নকৰে আপুনি আহিব মই মাতিলে আৰু থেংক ইউ ছ' মাছ আপুনি সদায় মোৰ ভাল লাগিলে জানা তোমাক মই তোমাৰ মানে মোৰ ইয়াত তোমাৰ প্ৰতি বেলেগ এটা মৰম আছে সেইকাৰণে আজি যদিও মোৰ আজি আশ্ৰম যোৱা দিন আছিলে মই তোমাক আহিম বুলি কথা দিলোঁ গুৰুজীক কৈ আহিছোঁ মানে থেংক ইউ আৰু আপুনি সদায় মোক এনকাৰেজ কৰিছে যিকোনো কামতে মই আজিলৈকে কেতিয়াও আপোনাৰ নাটো শুনা নাই চ' নেক্সট আকৌ এপিছ'ডছত আমি লগ পাম বুলি আকৌ আশা কৰিলোঁ কাৰণ আপোনাৰ নতুন চিনেমা যিবোৰ আকৌ আপুনি কৰিব সেইবোৰ এক্সপিৰিয়েঞ্চ নতুন ডিৰেক্টৰ্ছসকলৰ লগত কৰা এক্সপিৰিয়েঞ্চ এই সকলো কথাখিনি আকৌ জানিব ইচ্ছা কৰিম যদি ভালে থাকোঁ নিশ্চয় আহিম আপুনি একেবাৰে ভালে থাকিব ঈশ্বৰে আপোনাক এনেকৈ ধুনীয়া কৰি ৰাখক সদায় আপুনি এনেকৈ ধুনীয়া হৈ থাকক বাছ সেইটোৱে কামনা কৰিলোঁ Thank you so much. Thank you. Thank you.